ৰৈ বিনালে শ্বুটিং কৰি থকা সময়ত তেওঁ মেক্সিমাম সময় ৰাউলে হৈ আছিলে চৰিত্ৰ, কিন্তু মাজে মাজে তেওঁ জুবিন গাৰ্গ হৈ যায়। জুবিন গাৰ্গ হৈ যায় তেতিয়া আমাৰ ভয় হয়। তেতিয়া ৰাউলে আহি কয়, ৰাজদা বোলো চাই কিন্তু এতিয়া জুবিন গাৰ্গ হৈ গ'ল দেই, খাব ন। জুবিন গাৰ্গ হ'লে কেনেকুৱা হয়? শ্বুটিং কৰা মন নাই তেতিয়া তাৰ মন নাই বুলি কৈ দিয়ে, শ্বুটিং মন গালি দিয়ে। সেইকাৰণে জুবিন গাৰ্গে খুব কষ্ট কৰি চিনেমাখন কৰিছিলে মিছন চাইনা। নিজৰ গান গাই গাই যিখিনি সাঁচতীয়া ধন আছিলে গোটেই ধনখিনি সি লগাই দিছিলে। এটা খুব ডাঙৰ ৰিস্ক লৈছিলে, আৰু যদি কেনেবাকৈ ফ্লপ হয় জুবিন গাৰ্গ একদম পূৰা ফ্লপ হৈ গ'ল, ডুবি গ'লে। কাৰণ জুবিন গাৰ্গৰ আগৰ মিছন চাইনাত কোনো স্ক্ৰিপ্ট নাছিল বুলি কয়, কাঞ্চনজংঘাতো হেনো কোনো স্ক্ৰিপ্ট নাছিল। তেওঁ স্পটত গৈ চব ভাবে তেনেকৈ কৰে। আৰু জুবিন গাৰ্গৰ এটা ডাঙৰ কথা আছিলে কি তেওঁ সপোনত দেখে কাহিনীবোৰ, সপোনত দেখি কাহিনীবোৰ কয়, আৰু সেই কাহিনীবোৰ লাষ্টত আকৌ দুয়ো বহি পেলাই আমি ইণ্টাৰপ্ৰেট কৰোঁ কি কৰিলে ভাল। তেওঁ যেতিয়াই যিটো চৰিত্ৰ কৰে সেই চৰিত্ৰটোত আগতীয়াকৈ সোমাই যায়, আৰু তেওঁ সোমাই যায় এনেকুৱা ধৰণে সোমাই যায়। এই ছবিখনত তেওঁ যেতিয়া আগতীয়াকৈ সোমাই গৈছিল, তেওঁ যেতিয়াৰ পৰা কোৱা আৰম্ভ কৰিলে মই কিন্তু অন্ধতে আমি গম পালোঁ সি সঁচাই এতিয়া কেৰেক্টাৰ তেনেকৈ থাকিব। কেইবা বাৰু পৰিছে, চিৰিৰ পৰা পৰিছে, বাথৰুমত পৰিছে, ভাতৰ কাঁহীখন দিয়াৰ পিছতো খেলি মেলিকৈ বস্তু লৈছে, তেনেকুৱাই হৈ পৰে। জুবিন গাৰ্গে যিদৰে গান এবাৰতে গায়, শ্বটো এবাৰতে দিয়ে, দুবাৰ নিদিয়ে শ্বট। সেইকাৰণে আমি লেপেলটো লগাওঁ আৰু আমি কেমেৰাটো ৰেকৰ্ড কৰোঁ তেওঁৰ ভইচ। তেওঁক যদি আকৌ কওঁ যে আকৌ দিবি নেকি শ্বটটো, তেওঁক ক্লিয়াৰ কৰিব লাগিব যে মই কিয় ল'ম শ্বটটো, তেতিয়াহে তেওঁ শ্বট দিব। তেওঁ গান গোৱাৰ নিচিনা কৰে, তেওঁক কৈ দিয়ে দুটা কেমেৰা লগা, এবাৰে কম। কিন্তু কেতিয়াবা আমি গোটেই দিনটো ৰৈ থাকোঁ জুবিন নাহে শ্বুটিঙলৈ নাহে, শুই থাকে। এতিয়া যেনেকুৱা আছিল তেতিয়াও সেনেকুৱাই। তেওঁ ৰাতি কাম কৰি ভাল পায়। কেতিয়াবা আমাৰ একে আৰ্টিষ্ট হৈ যায়। যতীন আমাৰ তুমি মোৰ মাথো মূৰতো থাকে, ইয়াদিয়ানত থাকে। মৃদুলা বাইদেউ আমাৰ তুমি মোৰ মাথো মূৰতো থাকে, ইয়াদিয়ানতো থাকে। কেতিয়াবা আমি আৰ্টিষ্ট আনিবলৈ যাওঁ, আৰ্টিষ্ট আনিবলৈ তাত দেখি পৰিৱেশটো আচৰিত পাওঁ। তাত পিন অফ চাইলেঞ্চ, কোনো একো কথা বতৰা নাপাতে, একদম মনে স্ক্ৰিপ্ট হৈ থাকে, মনে কাম হৈ থাকে। আমি অধৈৰ্য যাওঁ, ভুল হৈ যাওঁ, কি শ্বুটিং ফূৰ্তি পাত্তা নাই। আমি আহি কওঁ এই সিহঁতৰ চিনেমা ভাল নহয়, আমাৰ চিনেমা ভাল নহয়, আমি ইমান ফূৰ্তি থাকোঁ। মোৰ নেক্সট চিনেমাত তই মোৰ লগত নাই। মই বোলো কিয়? তই ইমান চিঞৰ, ইমান ফাষ্ট কাম কৰ, এনেকৈ কাম নকৰোঁ মই এনেকৈ কাম নকৰোঁ, আৰামত কাম কৰিম মই। বোলো হ'ব, ইয়াৰ পিছত তই অকলে কৰিবি, মই এনেই তোক চাবলৈ যাম, তই অকলে কৰিবি, চিন্তা কৰিব নালাগে। কিন্তু এইখিনি কাম আমি এনেকৈ কৰিব লাগিব। জুবিনে অত্যন্ত মৰম কৰিছিল জংকী আছিল জুবিনৰ গাইড, আৰু জংকী আছিল জুবিনৰ মাকৰ নিচিনা। মা নাইকিয়া হোৱাৰ পিছত তেওঁলোক চোৰ, একদম চোৰ। যিদৰে আমাৰ আছে গৰু চোৰ, এই যে ৰাস্তাত গৰু চোৰ কৰে, চেইন চোৰ কৰে, এই পাইৰেচি কৰা বুলি কয়, সেই সেনেকুৱাই এটা গৰু চোৰ লিখিয়াই মানুহ সিহঁত। এনেই জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি লাভ নাই। নমস্কাৰ, জেন ডক্সৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞা। ৰাজেশ, স্বাগতম জনাইছোঁ। নমস্কাৰ। ৰাজেশ ভালে আছে? আছোঁ, ভাল বুলি ক'ব নোৱাৰা, কাৰণ যিটো পৰিস্থিতি আৰু পৰিৱেশৰ মাজে আগবাঢ়ি গৈ আছোঁ, আচলতে 19 ছেপ্টেম্বৰতে সময়বোৰ ৰৈ গৈছে। তাৰপৰা ওলাই অহাটো খুব কষ্ট হৈছে, কঠিন হৈছে, ওলাই আহিব পৰা নাই। তেনেকুৱা ধৰণৰ এটা বাতাবৰণতে আছোঁ। আৰু ময়ে নহয়, গোটেই অসমৰ ৰাইজেই এতিয়া কান্দি আছে, মন বেয়া সকলোৰে। আৰু সকলোৰে মনত একেটাই প্ৰশ্ন, যিটো মোৰ মনতো সেই একেটাই প্ৰশ্ন। আচলতে সেই প্ৰশ্নটোৰ উত্তৰ নোপোৱালৈকে চাগে আমি কোনো নৰ্মেল অৱস্থালৈ ঘূৰি আহিব নোৱাৰিম। যেতিয়া ছবি কোঠালৈ মই যাম, কিন্তু আপুনি আজি প্ৰথম আহিছে জেন ডক্স মজিয়ালে। গতিকে মই প্ৰথমতে সোধোঁ যে আপুনি সাংস্কৃতিক জগতলৈ, মই যেতিয়া সৰু আছিলোঁ, মই সৰুৰে পৰা দেখি আহিছোঁ আপোনাক। প্ৰথম মই দেখিছিলোঁ 2002-03 চনমানত তুমি মোৰ মাথো মোৰ ছবিখনত গুণ্ডা হিচাপে। সেই গুণ্ডা ৰাজেশ ভূঞা প্ৰথমতে মই ডিৰেকশ্যন কৰি পেলাই চিনি নাপাওঁ আপোনাক। সেই গুণ্ডা হিচাপে অলপ চুলি তুলি অকণমান আছিলে, তেনেকুৱা আগৰ শকতকৈ, তেনেকৈ দেখিছিলোঁ। তাৰপিছত বহু VCD চিনেমাত তেনেকৈ আপোনাৰ নামটো ৰাজেশ ভূঞা দেখি থাকোঁ পৰিচালক। পিছত লাহেকৈ ভালদৰে চিনি পোৱা হ'লোঁ। সেই ৰাজেশ ভূঞাজন এই সাংস্কৃতিক জগতলৈ কেতিয়া আহিছিল? আচলতে মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ 86-87 পিছত, তাৰপিছতে পৰাই মই মিউজিচিয়ান হ'বলৈ মন গ'ল হঠাতে। তাৰ আগতে ক্ৰিকেট খেলিছিলোঁ,
হঠাৎ মিউজিকৰ প্ৰতি মোৰ ৰাপ বাঢ়িলে মই গীটাৰ শিকিলোঁ কীবৰ্ড বজোৱা শিকিলোঁ ঠিক তেনেকৈ মিউজিক কৰোঁ নাটকত মিউজিক কৰোঁ তেনেকৈ কলেজৰ নাটকত এবাৰ 89ত এটা চৰিত্ৰ আহিব নোৱাৰাত মোক মানে আমাৰ ছাৰ আছিলে পৱন গগৈ ছাৰ কলেজত তেওঁ ক'লে জাগীৰোড কলেজত তেতিয়া ক'লে যে ৰাজীজি কি চৰিত্ৰটো তুমি কৰি দিয়া মই বোলো মই পাৰিম জানো কৈছে কৰা পাৰিবা তেনেকৈ আৰম্ভ হ'ল বেকগ্ৰাউণ্ড মিউজিক কৰিব গৈ অভিনেতা হ'লোঁ তাৰপিছত তৰুণ তালুকদাৰ ছাৰৰ লগত মই জাগীৰোডতে মাঘৰ বিহু ভোগালী বুলি এখন নাটক কৰিলোঁ সেই নাটকখন পৰিচালনা কৰিব আহিছিলে অজিত বৰঠাকুৰদেৱে নগাঁৱৰ পৰা সেই চৰিত্ৰটো কৰোঁতে অজিত বৰঠাকুৰদেৱে খুব ভাল পালে মোক তাৰপিছত মই 91ত তেওঁ এখন ইনষ্টিটিউট খুলিলে অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ নাম দিছিলে মঞ্চ শিল্প নগাঁৱত মই তালৈ গ'লোঁ তাত মই 1 বছৰ কৰ্মশালা কৰিলোঁ অভিনয়ৰ ওপৰত আৰু বিশেষকৈ অভিনয়ৰ ওপৰতে কৰ্মশালা কৰিলোঁ সেই কৰ্মশালা কৰাৰ পিছত তাৰপিছত পৰ্যায়ক্ৰমে মই ছবি জগতৰ লগত জড়িত হৈ পৰিলোঁ 93ত মই প্ৰথম ছবিৰ কাম পাওঁ চন্দ্ৰমোদয়দেৱৰ ৰণাংগিনী সেইখনত মই অভিনয় কৰিলোঁ সেইখনত অভিনয় কৰাৰ পিছত তাৰপিছত আকৌ মই নাটকৰ লগতে জড়িত হৈ থাকিলোঁ 97 98লৈকে তাৰ মাজতে মই মৃদুল গুপ্তাৰ লগত কেইবাখনো চিৰিয়েল কৰিলোঁ ডকুমেণ্টাৰী কৰিলোঁ 98ত মোক আকৌ পুলক গগৈ ছাৰ তেওঁ নাই এতিয়া পুলক গগৈদেৱৰ ছবিত মই তেওঁৰ সহকাৰী পৰিচালক হিচাপে মই তেওঁক জইন কৰিলোঁ মৰম নদীৰ গাভৰুঘাট মৰম নদীৰ গাভৰুঘাটখন কৰাৰ আগতেই 94 95 মানত মই জুবিন গাৰ্গক লগ পাওঁ কাৰণ সেইখিনি সময়ত মই মৃদুল গুপ্তাৰ চিৰিয়েল এখন কৰি আছিলোঁ বন্ধুৰ আনাকৰিতাৰ জৰিয়তে মই জুবিনৰ লগত পৰিচয় হ'ল তেতিয়া প্ৰায় জুবিন আৰু মোৰ মাজত প্ৰায় আমাৰ সাংস্কৃতিক জগতখনলৈ চৰ্চা হৈ থাকে চিনেমা লৈ পেলাই কথা পাতোঁ গান লৈ পেলাই কথা পাতোঁ নাটক লৈ পেলাই কথা পাতোঁ জুবিন প্ৰায় যায় মোৰ জাগীৰোডৰ ঘৰলৈকে সেইখিনি সময়তে মোৰ এখন মানে ড্ৰাই ফিছ মাৰ্কেট এখন আছে জাগীৰোডত খুব ফেমাছ তাতে মোৰ এটা কাউণ্টাৰ এটা আছিলে এখন গাদী বুলি কওঁ গাদী আছিলে তাতে আমি বহোঁ নাটক চিনেমাৰ কথা চৰ্চা কৰোঁ তেতিয়াই জুবিনে ক'লে মই খুব সোনকালে এখন ছবি কৰিম তেতিয়া তই কিন্তু মোৰ লগত থাকিম 98ত এই পুলক গগৈ চিনেমাখন কৰাৰ পিছতে 99ত জুবিনৰ ছবিখন কৰোঁ জুবিনৰ ছবিখনত মই অভিনয় কৰোঁ আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰোঁ জুবিনে মই একেলগে প্ৰথম ছবি সেইখন ছবি আৰম্ভ তুমি মোৰ মাথোঁ NK প্ৰডাকশ্যনৰ বেনাৰত আছিলে তাতেই মই লগ পাওঁ মোৰ সতীৰ্থ পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ NK প্ৰডাকশ্যনৰ প্ৰযোজক দেৱবৰ কটকী সকলোকে যতীন বৰাক তাৰ আগতেই লগ পাইছোঁ নগাঁৱত যেতিয়াৰ পৰা মই মঞ্চ শিল্প প্ৰশিক্ষণ কৰিব গৈছোঁ তেতিয়াৰ পৰাই যতীনক লগ পাইছোঁ তেতিয়াৰ পৰাই যতীনত ঘৰুৱা যতীনত সুসম্পৰ্ক তেনেধৰণেই কৰোঁতে মই সোমাই গ'লোঁ প্ৰথমতে মই সহকাৰী পৰিচালক হিচাপেই কাম কৰি আছিলোঁ আপ টু 2001-2002-2003লৈকে তাৰপিছতে মোৰ মুনীন বৰাৰ লগত পৰিচয় হ'ল যতীনে বহুত সহায় কৰি দিলে মুনীন বৰাৰ লগত মই নায়ক ছবিখনৰ জৰিয়তে মুনীন বৰাৰ লগত মই কাম আৰম্ভ কৰিলোঁ তাৰপিছৰ পৰা নায়কত আপুনি কিদৰে জড়িত আছিলে নায়কত মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ তাৰপিছত কন্যাদানৰ পৰা মই মুখ্য সহকাৰী পৰিচালক হিচাপে তেওঁৰ লগত কাম কৰিলোঁ নায়ক কন্যাদান বিধাতা বাৰুদ ৰং দীনবন্ধু এই আটাইবোৰ ছবিত মই বিধাতা ক'লোঁ এই আটাইবোৰ ছবিত তেওঁৰ লগত মই কাম কৰিছোঁ মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু তাৰ পিছতে আহিল ছবি জগতত সেইখিনি সময়তে এটা খুব ক্ৰাইচিছ আৰম্ভ হ'ল হঠাৎ আমি সেইখিনিলৈ যাম সেইটো এটা মানে নেক্সট ফেজটোলৈ যাম আমি চ' তাৰ আগতে মই আপোনাক সুধোঁ তুমি মোৰ মাথোঁমোৰ আপুনি যিহেতু কথা ক'লে আৰু ময়ো এই নামটো প্ৰথমতে লৈছিলোঁ গতিকে তুমি মোৰ মাথোঁমোৰ কৰাৰ সময়ৰ অকণ অভিজ্ঞতাৰ বিষয়ে কওকচোন যিহেতু জুবিন যেতিয়া আমি কৰিছিলোঁ আমি গোটেইখিনি আচলতে য়াং আছিলোঁ হয় আমাৰ প্ৰযোজক দেৱবৰ কটকীও তেওঁ য়াঙে আছিলে দেৱবৰ কটকীক যেতিয়া মই প্ৰথম দিনাখন মই আপুনি বুলি সম্বোধন কৰিলোঁ তেওঁ কৈছিলে তুমি আপুনি বুলি মোক নক'বা মোক সকলোৱে তুমি বুলি কয় নাম কাঢ়ি মাতে তুমি নাম কাঢ়ি মাতিবা তেওঁ যদিও আমাতকৈ কেইবছৰমান ডাঙৰ তেওঁ গোটেইখিনি আমি য়াং আছিলোঁ জুবিন মই পবিত্ৰ দেৱ যতীন আমাৰ মাজত ছিনিয়ৰ যদি আছিল যোগেন দা মেকআপ আৰ্টিষ্ট তেওঁ ঢুকাল তেওঁহে ছিনিয়ৰ আছিল
তাই গোটেইখিনি য়াং ব্লাড আছিলোঁ আৰু আমাৰ চিন্তাবোৰ অলপ বেলেগ ধৰণৰ আছিলে সেই তুমি মাথো মোৰ স্ক্ৰীণ প্লেখন কৰিছিলে অমূল্য কাকতি তেওঁ স্ক্ৰীণ প্লে কৰিছিলে খুবেই সুন্দৰ স্ক্ৰীণ প্লে আৰু গোটেইখিনি যদি য়াং আছিলোঁ আমাৰ এণ্টতো অলপ বেলেগ ধৰণৰ আছিলে আমি যদিও শ্বুটিং কৰোঁ হুলস্থুল কৰি শ্বুটিং কৰোঁ ফূৰ্তি ফাৰ্তা চলি থাকে ঠিক সেইখিনি সময়তে আকৌ আৰু এখন ছবি চিনেমা শ্বুটিং চলি আছিলে হিয়া দিয়া নিয়া সেইখন কৰি আছিলে মুনীন বৰাদেৱে তে আমি কেতিয়াবা আমাৰ একে একে আৰ্টিষ্ট হৈ যায় যতীন আমাৰ তুমি মোৰ মাথো মূৰতো থাকে হিয়া দিয়ানোতো থাকে মৃদুলা বাইদেউ আমাৰ তুমি মোৰ মাথো মূৰতো থাকে হিয়া দিয়ানোতো থাকে তে কেতিয়াবা আমি আৰ্টিষ্ট আনিবলৈ যাওঁ আৰ্টিষ্ট আনিবলৈকে তাত দেখি পৰিৱেশটো আচৰিত পাওঁ তাত পিণ্ড অফ চাইলেঞ্চ কোনো একো কথা বতৰা নাপাতে একদম মনে মনে স্ক্ৰিপ্ট হৈ থাকে মনে কাম হৈ থাকে আমি মানে অধৈৰ্য যাওঁ বৰ হৈ যাওঁ কি শ্বুটিং ফূৰ্তি ফাৰ্তা নাই আমি আহি কওঁ এই সিহঁতৰ চিনেমা ভাল নহয় আমাৰ চিনেমা ভাল হয় আমি ইমান ফূৰ্তি থাকোঁ এণ্টত থাকোঁ কিন্তু তেনেকৈ ফূৰ্তি ফাৰ্তা কৰি কাম কৰিলোঁ আৰু জুবিনৰ চিন্তাবোৰ খুব ফ্ৰেছ আছিলে সেইখিনি সময়ত গানবোৰটো খুব ধুনীয়া আছিলে আৰু খুব মানে এনাৰ্জেটিক মুভি এখন আছিলে তুমি মুঠৰ মাথো মোৰ জুবিনৰ নিজে বাইক লৈ কেইবাটাও এণ্ট্ৰি আছিলে ট্ৰেক্টৰ লৈ পেলাই পাৰ্থ সোমাই অদ্ভুত ধৰণৰ কাৰোবাৰ দুটা গ্ৰুপ মানে আমি খুব ভাল পাইছিলোঁ একশ্যন টেকশ্যন আছিলে মোৰো খুব মনত সাজ বহুৱাই গৈছিল ভাল পাইছিলোঁ আৰু কেইবা জেগাতো শ্বুটিং হৈছিলে লোকেশ্যন বহুত হৈছিলে ভাল পাইছিলোঁ তাৰ আগতে কাম কৰিছিলোঁ পুলকদাৰ লগত মৰম নদীৰ গাভৰুঘাট তাৰপিছতে জুবিন গাৰ্গৰ লগত কাম কৰিলোঁ সেই ছবিখনৰ অভিজ্ঞতাটো বেলেগ হ'ল আৰু চাগে গোটেইখিনি আমি য়াং জেনেৰেশ্যন আছিলোঁ কাৰণে চাগে ছবিখনত কিছু ক্ষেত্ৰত সেই বস্তুটো প্ৰভাৱ পৰে বুজি পাইছে গোটেইখিনি আমি আচলতে নতুন আছিলোঁ নাৰায়ণ সিট আছিলে টেকনিকেল ডিৰেক্টৰ তেওঁহে মানে অকণমান আমাতকৈ চিনিয়ৰ আছিলে তেওঁ বাৰু যিমান পাৰে আমাক গাইড কৰিছিলে তেনেকৈ তুমি মাথো মোৰ আৰম্ভ হ'ল শেষো হ'ল বহুত ফূৰ্তি ফাৰ্তা কষ্টৰ মাজে শেষ হ'ল আৰু সকলোৱে ভালো কাম কৰিলে খুব ৰেচপেক্ট দি কাম কৰিলে আৰু তুমি মাথো মোৰ গোটেই যিমানখিনি অভিনেতা অভিনেত্ৰী আছে তুমি দেখিবা প্ৰায়খিনিয়ে জুবিনৰ লগৰ চব মিউজিচিয়ান চব এজন ছিংগাৰ কোনোবা মিউজিক কম্প'জাৰ তেনেকুৱা ধৰণৰ তে গোটেই নিজৰ মানুহখিনি লৈ পেলাই তেওঁ ছবি কৰিলে আৰু জুবিন গাৰ্গে সদায় নতুন মানুহৰ লগত কাম কৰি পেলাই ভাল পাইছিলে তুমি মাথো মোৰ সেই তেনেকুৱা এখন ছবি আছিলে আৰু খুব ভাল ছবি সেইখিনি সময়ত হোৱা বিশেষ কিবা ইণ্টাৰেষ্টিং মুমেণ্ট শ্বেয়াৰ কৰিব পাৰে নেকি সেই তুমি মাথো মোৰ শ্বুটিঙত ইণ্টাৰেষ্টিং মুমেণ্ট বুলি ক'ব গ'লে বহুত আছে তুমি মাথো মোৰ কাৰণ এনেকুৱা পৰ্যায় গৈছে কেতিয়াবা আমি গোটেই দিনটো ৰৈ থাকোঁ জুবিন নাই নাহে শ্বুটিঙলৈ নাহে শুই থাকে এতিয়া যেনেকুৱা আছিল তেতিয়াও সেনেকুৱাই তেওঁ ৰাতি কাম কৰি ভাল পায় ঠিক তেনেকৈ এবাৰ এটা গানত ৰাতিপুৱা কল টাইম দিলে জুবিনে ক'লে মই ৰাতিপুৱা চবকে উঠাম 5টা বজাত আমি ৰেডি হৈ থাকিলোঁ 5টা বজাত লৈ গ'ল লোকেশ্যনলৈ 5টা বজাত গৈ আমি 6টা 6:30 পালোঁ আমাৰ গৰু গাড়ী লগা আছিলে এগালমান জুবিনে ক'লে গৰু গাড়ী আহিব লাগিব দেই এগালমান কি যে পালোঁ তোমাৰ সেই গানটোতে গৰু গাড়ী আহিব এখন দুখনকৈ গৰু গাড়ী আহি আছে তাত জুবিনে ক'লোঁ মেকআপটো কৈছে ল'ম 9টা 9:30 বজাত জুবিন এনেকৈ মাথাউৰিটোৰ গঢ়াতে শুই দিলে শুই পেলাই বগৰী গছৰ তলতে শুই পেলাই কৈছে মোক মেকআপটো দি দিয়ে ইয়াতে যোগেন দাও তেনেকৈ মেকআপ দি দিলে জেৰিফা আছিলে তাইও হেল্প কৰিছে অলপ পিছত দেখিছোঁ জুবিন শুই গ'ল তাতে খুব জগাই আছোঁ সাৰ নাপায় নুঠিলে আৰু লাষ্টত তেওঁ উঠিছে 3:30 4টামান বজাৰ পিছত তে আমি ক'লোঁ এতিয়া কি শ্বুটিং কৰিম আৰু গৰু গাড়ী বোলো গৰু গাড়ী আহিলে 10খনমান আহিলে কি শ্বুটিং কৰিব চানে যাব হ'ল কৈছে এনেও মই ৰাতিপুৱাৰ পৰা শ্বুটিং নকৰিলে মোক ছানছেটৰ সময়হে শ্বট লাগে সেইকাৰণে এইটো সময়ৰ কাৰণে মই এনেও ৰৈ আছিলোঁ বোলো তেতিয়াহ'লে আমাক কিয় আনিলি তহঁতে সদায় কওঁ যে মই নুঠো আজি প্ৰমাণ কৰিলোঁ উঠি পেলাই ৰাতিপুৱা কিন্তু শ্বুটিং কৰিছোঁ নকৰিছোঁ এইটো মেইন কথা নহয় ৰাতিপুৱা উঠি প্ৰমাণ কৰি দিলে যে সি ৰাতিপুৱা উঠি তেনেকুৱা ধৰণৰ এটা জেডি কেৰেক্টাৰ আছিলে আৰু তাৰ বাহিৰেও সেই সময়খিনিত খুব মানে ফূৰ্তি কৰি কাম কৰিছিলে জুবিনে নিজে গাড়ী চলাই ইয়াৰ পৰা যোৰহাট যায় অহা যোৱা কৰে নিজে ড্ৰাইভ কৰে তেতিয়া 9590 মাৰুতি কাৰখন আছিলে সেইখনলৈ ঘূৰা ফুৰা কৰে সেইখন লৈ পেলাই ইফালে যাওঁ সিফালে যাওঁ তেনেধৰণে শ্বুটিং কৰে আৰু গোটেই শ্বুটিংটো বেচাই খুব ফূৰ্তিত পাৰ কৰিলে আৰু সেইখিনি সময়তে সেইখন আমাৰ এখন বিগ বাজেটৰ ছবি আছিলে আমি প্ৰায় 99 days ৱৰ্কিং ডেজ আছিলে সেইখনৰ শ্বুটিং দীঘলীয়া ছবি 99 days ৱৰ্কিং ডেজ দেৱ বৰকটকীয়ে লাষ্টত খঙতে কৈছে এদিনো কেলে বাদ দিওঁ আৰু এদিনৰ পইচা চবকে দি পেলাই 100 দিন এটা ৰেকৰ্ড হৈ থাকক তেনেকুৱা গানকেইটা খুব ভাল আছিলে ভাল চলিছিল মানুহে ভাল পাইছিলে সেইখিনি সময় বৰ বেলেগ ধৰণৰ আছিল ন আমি আপোনালোকতকৈ এটা পিছৰ জেনেৰেশ্যন তথাপিও এটা নহয়
মানে অলপমান পিছৰে বহুতখিনি সেই সময়খিনিত ছবি খুব ভাল ভাল ছবি আহিছিলে মানে মই দেখি পেলাই দূৰৰ পৰা দেখি পেলাই মই আপোনালোকক সেই তুমিও মাথোমৰ সময়ৰ পৰাই জানো হা তো দেখি পেলাই দূৰৰ পৰাই আপুনি হওক সেই দেৱব্ৰত কটকী দাদা তাৰপিছতে পবিত্ৰ মাৰ্ঘেৰিয়া যতীন দা জুবিন দা এই মানুহবোৰ আৰু আছে কেইবাজনো চ' এই মানুহবোৰৰ মানে সেই ধৰক একেলগে কৰা কামবোৰ একেলগৰ চিন্তাবোৰ চ' মানে বৰ বেলেগ ধৰণৰ সময় আমি উপলব্ধি জানা এতিয়া হয়তো ব্যস্ততাৰ কাৰণে অকণমান সেই বস্তুটো কমি গৈছে আগতে সেই সময়খিনি খুব আড্ডা হৈছিলে আমি প্ৰায় আড্ডা দিছিলোঁ আমাৰ যিটো ডিজি মিউজিকৰ ষ্টুডিঅ' আছিলে তাত দেৱব্ৰত কটকীটো থাকেই জুবিন থাকে মই থাকোঁ যতীন আহে দিগন্ত ভাৰতী আহে মানস ৰবীন পবিত্ৰ মাৰ্ঘেৰিটা ঠিক তেনেকৈ বহুজন আহে তাত বহুজন আহে বহু গুণী জ্ঞানী লোকে ভাইমন দাহঁতো যায় কেতিয়াবা তাত চিনেমাৰ কথা পাতিবলৈ জুবিনক লগ কৰিবলৈ এটা আড্ডা হয় সন্ধিয়া আৰু সেই আড্ডাটোত মানে সদায় হয় চিনেমাৰ কথা হ'ব নহয় নাটকৰ কথা হ'ব নহয় মিউজিকৰ কথা হ'ব নহয় গানৰ কথা হ'ব আৰু বেলেগ কোনো আলোচনা নহয় চব ক্ৰিয়েটিভিটি হয় তাত ক্ৰিয়েটিভ আলোচনা হয় সেইকাৰণে সেই মানুহখিনিৰ মাইণ্ডবোৰ সেইখিনি বেলেগ হৈ আছিলে চব ধাৰ হৈ আছিলে এটাতকৈ এটা আইডিয়া ওলায় এটাতকৈ এটা ভাল ভাল ষ্টৰি ওলায় আৰু সকলোৱে ষ্টৰিবোৰ শ্বেয়াৰ কৰে শ্বেয়াৰ কৰাৰ লগে লগে সকলোৱে যেতিয়া কথা পাতোঁ তেতিয়া আৰু ষ্টৰিবোৰ উন্নত হৈ যায় শেষৰ ফালে ভাইমন দাতো যায় তাৰপিছত আমাৰ মানস বৰুৱা ৰিজুও যায় আমি সকলোৱে বহি খুব আড্ডা মাৰোঁ আৰু সেই আড্ডা মৰাৰ ফলত কি হৈছিলে আমাৰ সৃষ্টিবোৰ ভাল হৈছিলে বুলি নকওঁ আমি এটা মানে পৰ্যায়লৈকে গৈ পাইছিলোঁ চিন্তা কৰাৰ এটা শক্তি পাইছিলোঁ প্ৰেৰণা পাইছিলোঁ বন্ধুৱে বন্ধুৰ পৰা ইজনে সিজনৰ পৰা কথাবোৰ শ্বেয়াৰ কৰিব পৰাৰ কাৰণে হয়তো আমি উপকৃত হৈছিলোঁ ইজনে সিজনৰ পৰা সেইকাৰণে খুব ভাল বণ্ডিং আছিলে সেইকাৰণে জুবিনে চাগে সদায় কৈ যায় যে মানুহ আড্ডা মাৰিব লাগে আড্ডাৰ মাৰিলেহে সৃষ্টি হয় আৰু সেইখিনি চাওক আজি অসমৰ গোটেই ইতিহাসত এই সময়খিনি আপোনালোকৰ এই টীমটো বা আৰু কিছু আছে ত' এইখিনিৰ দ্বাৰা মানে অসমৰ গোটেই সাংস্কৃতিক জগতত সকলো মানুহ মানে অসমীয়া সংগীত অসমীয়া চিনেমা বা VCD হওক সাংঘাতিকভাৱে এই এৰাটোত এংগেজ হৈ আছিলে মানুহখিনি সেই আপোনাৰ 2000 মানৰ পৰা সেই আপোনাৰ 2010-12 চনমানলৈকে কনষ্টেণ্টলি ঠিক আছে চ' 2004 চনমানলৈকে কণ্টিনিউছলি চিনেমা কৰিলে 2004ত এখন বাৰুদ ৰিলিজ হ'ল বাৰুদ চ' তাৰপাছতে আপুনি আৰম্ভ কৰিছিলে VCD লৈ আহিলে তাৰপিছত VCD লৈ আহিব লগা হ'ল মানে কিয় তাৰপিছতে হঠাৎ আমাৰ চিনেমা হলবোৰৰ সন্মুখত বম ব্লাষ্টিং হৈ গ'ল বম ব্লাষ্টিং হোৱাৰ কাৰণটো আছিলে যে তেতিয়া কৈছিলে যে ইয়াত অসমীয়া ছবিহে চলিব পাৰিব হিন্দী ছবি চলিব নোৱাৰে কিন্তু সেইখিনি সময়ত আমাৰ ইমান হিউজ প্ৰডাকশ্যন হোৱা নাছিলে যে গোটেই বছৰটো অকল অসমীয়া ছবিৰেই ছবিগৃহবোৰ চলি থাকিব সেইটো এটা ডাঙৰ আমাৰ কাৰণে এটা অসুবিধাৰ কথা হৈছিলে ছবিগৃহৰ মালিকবোৰৰ কাৰণে এক্সিবিটৰৰ কাৰণে ফলত কি হ'ল বহু চিনেমা হল লাহে লাহে বন্ধ হৈ যাব ধৰিলে কোনোবাই ইলেক্ট্ৰিচিটি বিল দিব নোৱাৰে হলবোৰ জহিক হৈ যাব লগা হ'ল তো এটা খুব বেয়া পৰ্যায়লৈকে গুচি আহিল আমাৰ গোটেই সাংস্কৃতিক জগতৰ যিখিনি কৰ্মী আছিলে আমি সকলোৱে ৰৈ যোৱাৰ দৰে হৈ গ'ল আমাৰ মানে জীৱনলৈ এটা ফুল ষ্টপ আহি গৈছিলে স্তব্ধ হৈ গৈছিলোঁ আমি অকল সেইখিনি সময়ত যিখিনি সাংস্কৃতিক কৰ্মী আছিলে তেওঁলোকৰ কাৰণে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে এটাই উপায় আছিলে সেইটো হৈছিলে ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰটোতো সকলোকে নিনিয়ে ভ্ৰাম্যমাণ থিয়েটাৰলৈ যিখিনি ষ্টাৰ কেটেগৰী আৰ্টিষ্ট যিখিনি আমি কওঁ পপুলাৰ আৰ্টিষ্ট যাৰ ফেচ ভেলু আছে যাৰ জনপ্ৰিয়তা আছে তেওঁলোককে নিব সকলো আৰ্টিষ্টটো যাব নোৱাৰে তো সেই সময়খিনিতে আমাৰ দেৱব্ৰত কটকী তেওঁ চিন্তা কৰিলে তাৰ আগতে তেওঁলোকে গানবোৰ যিবোৰ বিহুভিত্তিক গান আছিলে আমি বিহু সুৰীয়া গীত বুলি ক'ব পাৰোঁ আমি বিহু গান বুলি ক'ব নোৱাৰোঁ বিহু সুৰীয়া গীতবোৰ যিবোৰ আছিলে সেইবোৰ তেওঁলোকে অকল মানে সংবোৰ কোৰিঅগ্ৰাফ কৰি পেলাই ৰিলিজ কৰিছিলে তেতিয়া দেৱব্ৰত কটকীয়ে প্ৰস্তাৱ দিছিলে যে সেইখিনি সময়তে মই আৰু এখন ছবিৰ কাম কৰি আছিলোঁ মন যায় শেষ হোৱাৰ পিছত দেৱই ক'লে যে ৰাইজ এইবাৰ একমাহমান এটা সময় এটা ল'বা মন যায় কিমান চনত শ্বুটিং হৈছিলে মন যায় তোমাৰ 2004 লাষ্টৰ ফালে হ'ব 2005 ফাৰ্ষ্ট তেনেকুৱা হ'ব 2005 হ'ব লাগে মোৰ এতিয়া যেতিয়া ক'লে আমি এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ যেতিয়া দেৱই ক'লে যে 30-35 মান সময় লাগিব মই ভাবিলোঁ যে ছবিৰ কামেই হ'ব চাগে আকৌ তো অহাৰ পিছত দেৱই ক'লে যে নহয় ছবিৰ নিচিনাই আমি কাম এটা কৰিম গান থাকিব তাত ড্ৰামা থাকিব আমি কিন্তু ফৰ্মুলাটো বেলেগ হ'ব আমাৰ কেমেৰাটো চেঞ্জ হ'ব কিন্তু কাম সেনেকৈ কৰিম বোলো কেমেৰা চেঞ্জ হ'ব মানে তেতিয়া ক'লে যে আমি তেতিয়া হেৰি কেমেৰাবিলাক আছিলে আমাৰ যিবোৰ এনালগ কেমেৰা আছিলে D5 D35 ডিজিভিটা এইবিলাক কেমেৰা আছিলে সেইবোৰ কেমেৰাত শ্বুট কৰিম
বোলো বস্তুটো হ'ব কেতিয়া তেওঁ বুজাই দিলে যে আমি যিহেতু এতিয়া আস্তে আস্তে কেছেটবোৰো নাইকিয়া হৈ গৈছে তেতিয়া কেছেট আছিলে CD আৰম্ভ হৈছিলে আমি CDত এইবোৰ হেৰি কৰিম আমি শ্বুট কৰাৰ পিছত এটা ষ্টৰি কৰাৰ পিছত আমি তাত গান থাকিব 4-5টা কাহিনী থাকিব ঠিক 70-75 মিনিটৰ এখন CD হ'ব এখন সৰু চিনেমাৰ দৰে হ'ব আমি তাৰপিছত ৰাইজৰ মাজত ডিষ্ট্ৰিবিউট কৰিম সেইবোৰ আমি বিস্কিম বোলো ঠিক আছে বেয়া নহয় তেনেকৈ আমি আৰম্ভ কৰিলোঁ তেতিয়ালৈকে মানে কোনেও তেনেকুৱা কাহিনী চিত্ৰনাট্য কৰা নাছিলে VCD ৰূপত নাই NK প্ৰডাকশ্যনৰ আগতে কোনেও কৰা নাছিলে তেনেকুৱা NK প্ৰডাকশ্যনৰ ভাইক জয়ন্ত বৰকাকতি আছিলে তেওঁ কিবা এটা কৰিছিলে যদিও তেওঁ ইমান ছাকচেছ হোৱা নাছিলে তাৰপিছত দেৱই ছাকচেছ গানৰ ওলাইছিলে গানৰ কেছেট ওলাইছিলে কিন্তু কাহিনী চিত্ৰনাট্য ওলোৱা নাছিলে আচ্ছা চ' তেনেকৈ কনষ্টেণ্টলি তেতিয়া আৰু আকৌ চেনেৰিঅ'টো বেলেগ হ'ল চিনেমা নাই VCD ওলাল জানমণি আৰু অঞ্জনা কৰিলে জানমণি আৰু অঞ্জনা কৰাৰ লগে লগে যেতিয়া সেইটো এটা মানে গ্ৰেট ছাকচেছ আৰু ৰিলিজ হোৱাৰ লগে লগে গোটেই অডিঅ' কেছেট সমান আছিল যিটো CD আছিল সেইখিনি সময়তে মোৰ মনত আছে মই 24 নৱেম্বৰ 2005 24 নৱেম্বৰ মই জুবিন মোৰ পৰিবাৰ বাসবী আৰু মোৰ জীয়ৰী আমি গৈছিলোঁ গোৱা ফিল্ম ফেষ্টিভেল চাবলৈ তেতিয়া দেৱই ফোন কৰি কৈছে যে আমাৰ প্ৰজেক্ট হিট দে ৰাইজ একদম মানে ফাৰ্ষ্ট লট গোটেই শেষ পূৰা লাগি গৈছে প্ৰজেক্ট হিট এইটো বস্তু ভাল চলিব তাৰমানে জানমণি অঞ্জনা দুটাই কৰি থৈ গৈছিলোঁ তেতিয়া জুবিনক ক'লোঁ বোলো এইটো কি কৰি থৈ আহিলে দেখোন বিৰাট ভাল পাইছে মানে জুবিনে কৈছে হয় নেকি কৈছে হ'ব এটা নতুন ধাৰা সৃষ্টি হৈছে ভাল হওক দে চবৰে কাৰণ সেইখিনি সময়ত জুবিনে গান গাই থাকে বিহু গানবোৰ গাই থাকে কিন্তু বাকী যিকোনো অভিনেতা অভিনেত্ৰী আছিলে তেওঁলোকৰ অৱস্থাটো খুব শোচনীয় আছে ঠিক তেনেদৰে সেইটো সৃষ্টি হ'ল তাৰপিছতে আৰম্ভ হৈ গ'ল জোনবাই জানমণি অঞ্জনাৰ পিছত জোনবাই মানস ৰবিন একেলগে তাৰপিছত আৰু চবেই চবফালে আৰম্ভ কৰিলে যিমান আমাৰ জোনবাই পৰিচালনা আপুনি কৰিছিল নেকি জোনবাই পৰিচালনা জোনবাই গোটেইখন পৰিচালনা মই কৰিছোঁ মানে মানসৰ পৰা পবিত্ৰ একেলগে থাকোঁতেও তাৰপিছত পবিত্ৰ যিখিনি অকলে কৰিলে গোটেইখিনি পৰিচালনা মই কৰিছোঁ সেই তেনেকৈ VCD এটা নতুন ধাৰা এটা সৃষ্টি কৰিলে কাৰণ সেইখিনি সময়ত যদি ভিডিঅ' ফিল্মবোৰ নোহোৱা হয় আৰু এটাহে চ'ৰ্চ আছিলে আমাৰ হাতত দূৰদৰ্শনতো তেতিয়া ৰেগুলাৰ চিৰিয়েল নহয় কিন্তু অকল হেৰিবোৰ হয় কি কয় কমিশ্যন প্ৰগ্ৰাম হয় কমিশ্যন প্ৰগ্ৰামৰ কাৰণে মানুহবোৰ ৰৈ থাকিব লগা হয় আমাৰ যদি কামবোৰ নকৰিলে মোক এদিন চেতনা বাইদেৱে কৈছিলে আৰু ভাই ভণ্ডাও কৈছিলে যদি আমাৰ মানুহবোৰ যদি এনেকৈ যদি এংগেজ হৈ নাথাকিলে হয় আমাৰ মানুহবোৰৰ চাগে মগজুত মামৰে ধৰিলে হয় আমি চাগে নিকাম্মা হৈ গ'ল হয় গতিকে আমাৰ সংস্কৃতিটো আৰু আমাৰ মানুহখিনি জীয়াই থাকিবলৈ বহুতে কৈছিলে যে VCDটোৱে মানে সাংস্কৃতিক জগতখনৰ এটা অশুভ বাৰ্তা কঢ়িয়াই আনিছে কিন্তু আমি তেনেকৈ নাভাবোঁ আমি ভাবিছিলোঁ যদি এই কামটো নকৰা হয় আমাৰ মানুহখিনি বেৰোজগাৰ হৈ গ'লে হয় কি কৰিলে হয় তেওঁলোক এই লাইনটোৰ ওপৰত আমাৰ ভৰসা নাইকিয়া হৈ গ'ল হয় মোক যেনেকৈ মোৰ মা দেউতাই এৰি দিছিলে মই চাগে মোৰ ল'ৰা ছোৱালীক কেতিয়াও এই লাইনটোৰ প্ৰতি এৰি দিব নোৱাৰিলোঁ হয় যদি তেনেকুৱা এটা অৱস্থা হয় হয়তো VCDয়ে বহুতখিনি সাহস দিলে আৰু VCD কৰাৰ সময়ত আমাৰ এনেকুৱা এটা হ'ল আমি এটা প্লেটফৰ্ম পালোঁ নিজকে পৰীক্ষা কৰি চাবলৈ চিনেমা কৰাৰ আগতে কাৰণ সকলোৰে কপালততো চিনেমা নাহে চিনেমা কৰাৰ আগতে নিজকে পৰীক্ষা কৰি চাবলৈ এটা প্লেটফৰ্ম পালোঁ সকলোৱে আৰু মই ভাবোঁ VCD কৰাৰ কাৰণে আজি যিমানখিনি নতুন আৰ্টিষ্ট যতীন বৰা ৰবি শৰ্মা জেৰিফা ৱাহিদ প্ৰস্তুতি পৰাশৰৰ পিছত বৰষাৰাণী বিষয়াৰ পিছত যিমানখিনি আৰ্টিষ্ট আহিছে তুমি যদি মন কৰা 80% আৰ্টিষ্ট আহিছে VCD ফিল্মৰ পৰা আমি ফিল্ম বুলি নকওঁ বাৰু VCD পৰা ভিডিঅ' ফিল্মৰ পৰা তাৰ পৰা আহিছে গতিকে মই ভাবোঁ যে অসমীয়া সাংস্কৃতিক পথাৰখনত যথেষ্ট সাংস্কৃতিক কৰ্মী জন্ম দিছে ভিডিঅ' ফিল্মবোৰে গতিকে আমি কেতিয়াও তাক অশুভ লক্ষণ বুলি ক'ব নোৱাৰোঁ মই সেইটোকে সুধিব বিচাৰিছিলোঁ এইটো বহুতৰ মনতে প্ৰশ্ন আপুনি যোনটো ক'লে ইতিমধ্যে যে চাওক 2004 চনলৈকে অসমীয়া চিনেমা সাংঘাতিক ব্যৱসায় নকৰিলেও খুব সুন্দৰভাৱে চলি আছিলে ভাল এইকেইটা বছৰ আৰু খুব বহুত চিনেমা ওলায় তেতিয়া বেক টু বেক প্ৰত্যেক বহুত চিনেমাই আজি কোটিৰ ঘৰত ব্যৱসায় কৰিব নোৱাৰে কন্যাদানে সেইখিনি সময়তে কোটিৰ ওপৰত ব্যৱসায় কৰি থৈ দিছে কেছেটৰ চেল শুনিলে পাগল হৈ যাওঁ আমি ইমান চেল হয় কেছেট চিনেমা হলত চলাৰ পিছতো কেছেট যায় আকৌ কেছেট যায় না এতিয়াহে কেছেট নাই এতিয়াহে আমি ইউটিউব হ'লোঁ বা এতিয়াহে আমি FM পালোঁ কেছেট চেল হৈছিলে হিউজ ব্যৱসায় হয় গতিকে হাঁহি প্ৰডিউচাৰ আহে সেইকাৰণেতো ছবিবোৰ ভাল হৈছিলে কিমান ধুনীয়া এটা এৰা আছিলে সেই সময়খিনি অসমীয়া চিনেমা তাৰপিছত এইটোৱে মোৰ প্ৰশ্নটো যে VCD অহা হ'ল উপায়ো নাই বোম ফুটিলে চিনেমা হল বন্ধ হ'ল বিভিন্ন প্ৰব্লেমছ আহিলে তো VCDয়ে প্ৰায় ধৰক 8-10 বছৰমান সময় এটা ভালদৰে গ্ৰেপ কৰিলে তাৰপিছত এইখিনি সময়ত অসমীয়া চিনেমা প্ৰায় নাই ওলাই আছে কৰিবলৈ সাহস ওলাই আছে কেইখনমান ওলাইছে সৰু চিনেমা ভাইমণ্ডাৰ নিচিনা মানুহ
কিমান বছৰ বহি দিলে 2004 পিছত ডাইৰেক্ট 10-11 ৰামধেনু প্ৰিয়াৰ প্ৰিয় কৰিছে ৰামধেনু তাৰপিছত প্ৰিয়াৰ প্ৰিয় ৰামধেনু কৰিছে তাৰপিছত প্ৰিয়াৰ প্ৰিয় আচলতে তেওঁৰ পৰা বহুত ওলাবলগীয়া আছিলে বহুত পাবলগীয়া আছিলে এতিয়া দুখ লাগে কি জানা ভাইমদাৰ বহুত ভাল ভাল ষ্টৰী লাষ্টত ভাইমদাই দি দিছিলে মোক চিনেমা আৰু ক'ত কৰা হ'ব এইবোৰ ষ্টৰী ক'ত ৰাখি থৈ দিম লিয়া তুমিয়ে ভিডিঅ' ফিল্মে কৰাকৈ কিছু বস্তু সেনেকৈ VCD কৰি দিয়া খুব দুখ লাগে এতিয়া ভাবিলে দুখ লাগে ইমান ভাল ভাল বস্তু আমি আচলতে থ'ব লাগিছিলে ভাবি ছবি কৰিব লাগিছিলে কেতিয়াবা ভিডিঅ' ফিল্ম কৰি পেলালোঁ আমাৰ মানে বিশ্বাস নাইকিয়া হেৰুৱাই পেলাইছিলোঁ কেতিয়াবা ছবি হ'বনে বা নহয় কি বা হ'ব ফিল্মৰ দাম বাঢ়ি বাঢ়ি গৈ আছে আৰু অসমত ছবি কৰা সেইটো পৰিস্থিতি নাছিলে খুব এটা এটা বেয়া পৰিস্থিতিৰ সময়তে আমি মানে পাৰ কৰিছোঁ গম পাইছোঁ মই সেই প্ৰশ্নটো সুধিবলৈ বিচাৰিছিলোঁ যে VCD চলিল VCD উপায় নাই আৰম্ভণি কৰিলে তাৰপিছতে মানুহৰ ৰুচিটো সম্পূৰ্ণভাৱে ঘৰত এতিয়া টিভিবিলাকো আহিলে কালাৰ টিভি আহিলে চবৰে কালাৰ টিভি CD ধুনীয়াকৈ DVDও আহিলে ধুনীয়াকৈ মানুহে ঘৰত বহি চাবলৈ পায় পৰিলে একেলগে চাবলৈ পায় তেতিয়াও চিনেমা হল বহুতখিনি আছে বহু কমিলে যদি বহুখিনি আছে কিন্তু চিনেমা হললৈ মানুহ যোৱাৰ সেই ৰুচিটোও কমি গ'ল মানুহ নোযোৱা হ'ল কাৰণ ভয় হ'ল যদি বম দি দিয়ে আকৌ কাৰণ তেতিয়া সেই বস্তুটো চলি আছিলে হিন্দী চিনেমা অসমীয়া চিনেমা সেই কথাটো চলি আছিলে অসমীয়া চিনেমাহে চলিব পাৰিব হিন্দী চিনেমা চলিব নোৱাৰিব হিন্দী চিনেমা নাহিলে হল নচলে সেনেকুৱা ধৰণৰ এটা পৰ্যায় পাই গ'ল বহুতখিনি হল বন্ধ হৈ গ'ল তেনেকুৱা এটা অৱস্থা হ'ল ৰামধেনুৱে আকৌ ঘূৰাই আনিছে ৰামধেনুৱে আকৌ পৰিৱেশটো ঘূৰাই আনিছিলে ৰামধেনুখন খুব ভালো হৈছিলে আৰু আকৌ এবাৰ মানে ইউটাৰ্ণ এটা কৰাই দিলে ৰামধেনু কৰাৰ পিছতে সেইখিনি পিছতে একেলগে যেতিয়া মই আৰু পৰিচালনা কৰিছোঁ মই আৰু এখন ছবি জানমণিখন ছবি হিচাপে আৰু জানমণিখনে আছিলে আমাৰ প্ৰথম ডিজিটেল মুভি অসমত তাৰ আগতে ডিজিটেলি আমি কোনেও কাম কৰা নাছিলোঁ ৰামধেনু আমি কৰিছিলোঁ লাষ্ট 35 FMত কিন্তু জানমণিখন কৰিলোঁ আমি ডিজিটেলি আৰু তেতিয়াৰ পৰাই এটা ডিজিটেল ৰিভলিউশ্যন আৰম্ভ হ'ল চ' সেইখিনি সময়ত ৰামধেনু ওলালে তাৰপিছত প্ৰিয়াৰ ওলালে বা আপোনাৰো কাম চলি থাকিল কিছু VCD ওলাল আৰু স্বৰ্গৰথ ওলাল দূৰদৰ্শন এটি যন্ত্ৰ ওলাল আৰু শেহতীয়াকৈ ৰৈ বিনালে মই এতিয়া ৰৈ বিনালে প্ৰসংগলৈ আহোঁ চ' ৰৈ বিনালে ছবিখন এতিয়া অসমৰ মানুহে চাই আছে আৰু 2-3 মাহ 4 মাহলৈকে চাই থাকিব প্ৰথমতে মোক এইটো কথা কওঁ জুবিনদাৰ চিনেমা নৰ্মেলি জুবিনদাই নিজে ডিৰেকশ্যন কৰে আগত মিছন চাইনা দেখিছোঁ তুমি মাথো মই দেখিছোঁ কাঞ্চনজংঘা দেখিছোঁ আপোনাক পৰিচালক হিচাপে এই ছবিখনত তেওঁ কিদৰে বিচাৰিলে আপোনাক 2006ত আমি এটা আৰম্ভ কৰিছিলোঁ যাত্ৰা বুলি জুবিনৰ শ্ব'বোৰ যাত্ৰা বুলি এটা আমি ডকুমেণ্টেশ্যন আচলতে আৰম্ভ কৰিছিলোঁ আৰু সেই কামটোত মই আছিলোঁ এজ এ ভিডিঅ' ডিৰেক্টৰ হিচাপে আৰু মোৰ লগত কেমেৰা পাৰ্চন গৈছিলে তেতিয়া প্ৰায় অসমৰ প্ৰত্যেকখন ঠাইলৈ তেওঁৰ লগত মই মানে জাৰ্ণি কৰিব লগা হয় আৰু আমি দুয়ো প্ৰায় একেখন গাড়ীতে জাৰ্ণি কৰোঁ যেতিয়া একেখন গাড়ীতে জাৰ্ণি কৰোঁ আমি বিভিন্ন ধৰণৰ গান শুনো অসমীয়াই হওক হিন্দীয়ে হওক ইংৰাজীয়ে হওক নুছৰাত ফাতে আলী খান ছাৰৰে হওক সকলো ধৰণৰ গান শুনোতে আৰু তেওঁ তেতিয়া ষ্টেজত এই গানটো গায় কিন্তু খুব কম গায় ৰৈ বিনালেতো এদিন শ্ব'লৈ গৈ থাকোঁতে মই তেওঁক ক'লোঁ আজি এই গানটো গাবি ৰৈ বিনালে কৈছোঁ গানটো বৰ কষ্ট হৈও গাবলৈ একদম খুব মানে হাই স্কেল মোক ক'লে তই গানটো বৰ ভাল পাওঁ বোলো নহয় এই নামটো বৰ ভাল লাগে মোৰ ৰৈ বিনালে হুক লাইনটো বৰ ধুনীয়া আচলতে এই নামটোৱে ৰৈ বিনালে বুলি এখন ছবি হ'ব পাৰে তেতিয়া সি ক'লে য়েছ হ'ব পাৰে আৰু সি ক'লে যে মোৰ গোটেই গানটোৱে এখন ছবি হ'ব পাৰে মই বোলো য়েছ হ'ব পাৰে তেতিয়া সি ক'লে একদম খাটাং এখন ছবি কৰিম আমি তই ডাইৰেকশ্যন কৰিবি মই ষ্টৰি লিখিম মই এক্টিং কৰিম কিন্তু যেতিয়া সময় আহিব আমি নিজে কৰিম এই ছবি তেতিয়াই কথা দিছিলে প্ৰায় 19 বছৰ আগত 2006 সেইকাৰণে মই যে কওঁ আমাৰ 19 বছৰৰ কল্পনা এইটো 19 বছৰ আগত 2006 তেনেকৈ ধৰণে তাৰ মোৰ মাজত হোৱা কথোপকথনৰ পৰাই ওলাইছিলে যে ৰৈ বিনালে আমি চিনেমা কৰিম তাৰপিছত আহিলোঁ তাৰপিছত শ্ব' কৰি যেতিয়া ল'ৰা আছে মাহো আমি শুৱালকুছিও গ'লোঁ তাত যাওঁতে সেইদিনাখন আমি গোটেই ৰাতিটো সেই কেনেকুৱা ধৰণৰ ষ্টৰি হ'ব পাৰে এই গানটোলৈ সেইবোৰ আলোচনা কৰিলোঁ আৰু জুবিন গাৰ্গৰ এটা ডাঙৰ কথা আছিলে কি তেওঁ সপোনত দেখে কাহিনীবোৰ সপোনত দেখি কাহিনীবোৰ কয় আৰু সেই কাহিনীবোৰ লাষ্টত আকৌ দুয়ো বহি পেলাই আমি ইলাবৰেট কৰোঁ কি কৰিলে ভাল হ'ব তেনেধৰণে পাৰ কৰিলোঁ তেওঁ খালি কৈছিলে যেতিয়াই সময় আহিব পইচা যেতিয়া আহিব মই ছবি কৰিম এখন তাৰপিছত তেওঁ ছবি কৰা আৰম্ভ কৰিলে মিছন চাইনা কৰিলে মিছন চাইনা এটা আমাৰ কাৰণে
ডাঙৰ টাৰ্ণিং পইণ্ট হ'ল গেট খুলি খাল সেইখিনি কথা আকৌ হল খোল খাই গ'ল বহুতখিনি কাৰণ মিছন চাইনাই অসমীয়া ছবি জগতৰ ব্যৱসায়িক দিশটোক মানে 50%ৰ পৰা অলমষ্ট 90-100% লৈ গ'ল গ্ৰাফডাল ওপৰলৈ গুচি ৰামধেনু অলপ উঠালে তাৰপিছত মিছন চাইনাই প্ৰমাণ কৰি দেখুৱালে যে যদি আমি ইনভেষ্ট কৰোঁ বেছিকৈ ইনভেষ্ট কৰিলে ভাল ছবি হ'লে ৰিটাৰ্ণো ভাল হ'ব মিছন চাইনাই আৰু এটা কথা শিকালে মাৰ্কেটিং জুবিন গাৰ্গেনো কেনেকৈ মাৰ্কেটিং কৰে কেনেকৈ পাব্লিচিটি কৰে জুবিন গাৰ্গে সেইখিনি সময়ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টেই ভ্ৰমণ কৰিছিলে মিছন চাইনা ৰিলিজ হোৱাৰ আগতে তেওঁ দৰ্শকক নিমন্ত্ৰণ দিছিলে আহক আমাৰ ছবি চাওক যিটো কাম আমি আগতে কৰা নাছিলোঁ আগতে অসমীয়া চিনেমাত আমি সেই কামটো কৰা নাছিলোঁ আমি আগতে কি কৰিছিলোঁ পোষ্টাৰ হ'লে এৰি দিছিলোঁ আৰু আমি ইয়াতে গুৱাহাটীত অলপ পোষ্টাৰ মাৰোঁ ঠিক তেনেকৈ হ'লে পোষ্টাৰ মাৰে তাত হৈছিলে আগতে আমি ৰিক্সা এখন লৈ মাইক এটা লৈ পেলাই আমাৰ এনাউন্সমেণ্ট হৈছিলে অমুক হলত অমুক তাৰিখৰ পৰা অমুকখন ছবি আহিব ৰাইজ আহিব ইমানটা বজাত চাওঁ সিমানটা বজাত চাওঁ কিন্তু কোনো ছবিৰ অভিনেতা অভিনেত্ৰী কলা কুশলী ছবিখন ৰিলিজ হোৱাৰ আগতে জিলাই ঘূৰি মানুহক নিমন্ত্ৰণ দিয়া নাছিল তাৰমানে মই দেখিলোঁ যে এই গোটেই কাৰবাৰটো দেখোন বিয়া খাবলৈ মতাৰ নিচিনা হৈছে বিয়া খাবলৈ যেতিয়া আমি তামোল পাণ লৈ মানুহ মাতোঁ আহিব অতিথি আহেই তাৰমানে অতিথিক আমি নিমন্ত্ৰণ কৰিব লাগিব ঠিক তেনেকৈ আমাৰ যিখিনি গ্ৰাহক আছে আমাৰ ছবি যোনে চায় অসমীয়া মানুহখিনিতো আমি নিমন্ত্ৰণ কৰিবলৈ হয় কথাটো তেওঁলোকৰ মন মগজুত আমি সোমোৱাই দিব লাগিব এতিয়া জুবিন গাৰ্গে সেই ধাৰাটো আৰম্ভ কৰিছিল সেইকাৰণে জুবিন গাৰ্গে খুব কষ্ট কৰি চিনেমাখন কৰিছিলে মিছন চাইনা নিজৰ গান গাই যিখিনি সাঁচতীয়া ধন আছিলে গোটেই ধনখিনি সি লগাই দিছিলে এটা খুব ডাঙৰ ৰিস্ক লৈছিলে আৰু যদি কেনেবাকৈ ফ্লপ হয় জুবিন গাৰ্গ একদম পূৰা ফ্লপ হৈ গ'ল ডুবি গ'লে হয় যি নহওক ঈশ্বৰ পুত্ৰ সদায় ঈশ্বৰ তেওঁৰ লগত আছে গতিকে আৰু অসমৰ ৰাইজৰ সঁহাৰি তেওঁৰ লগত আছে অসমৰ ৰাইজে ভাল পায় তেওঁক গতিকে মিছন চাইনা ছাকচেছ হ'ল তাৰপিছতে সাহস কৰিলে যতীন বৰাই ৰত্নাকৰ যতীন বৰাই ঠিক তেনেকৈ নিজৰ সাঁচতীয়া ধন গোটেইখিনি লগাই দিলে যতীন বৰাইও বেচেৰাই নিজৰ গোটেই সাঁচতীয়া ধন লগাই দিলে থিয়েটাৰ কৰি যিকেইটা ধন পাইছিলে গোটেইকেইটা ধন ৰত্নাকৰত লগাই দিলে আৰু হয়তো যতীন বৰাই আকৌ সেই তেনেকুৱা ধৰণৰ এটা পলিচি লৈছিলে মাৰ্কেটিঙৰ কাৰণে তেওঁ ৰাইজৰ দুৱাৰে ওলাই গৈছিলে ছবিখন চাবলৈ আহ্বান কৰিছিলে মানুহ মাতিছিলে মানুহ আহিলে ঠিক তেওঁলোকে প্ৰমাণ কৰি দিলে যে অকল ইনভেষ্ট কৰিলেই নহ'ব যদি বেছিকৈ ইনভেষ্ট কৰোঁ তাৰ মাৰ্কেটিঙৰ এটা পলিচি আছে সেইটো মেইনটেইন কৰিব লাগিব পাব্লিচিটিৰ এটা ডিজাইন বনাব লাগিব ঠিক তেনেধৰণে হোৱাৰ কাৰণে সেই দুখন ছবি চলিল তাৰপিছত পৰ্যায়ত ক্ৰমান্বয়ে আমি কোটিৰ ওপৰত ইনভেষ্টমেণ্ট কৰিব পৰা ছবি আহি গ'ল যেনেকৈ মিছন চাইনা আহিলে ৰত্নাকৰ আহিলে কাঞ্চনজংঘা আহিলে ৰাঘৱ আহিলে তাৰপিছত শেহতীয়াকৈ ৰঘুপতি আহিলে হয়নে তাৰপিছত কেইবাখনো ভাইমন্দা আহিলে এতিয়া প্ৰমাণ কৰিলে যে আমি যদি মানে ভালকৈ ইনভেষ্ট কৰোঁ আৰু ৰিজাল্ট যদি ভাল হয় ছবি যদি ভাল হয় তাৰমানে অসমত ছবি চোৱা মানুহ আছে দৰ্শক হললৈ আহিব আছে খালি আমি তেওঁলোকক আকৃষ্ট কৰিব পৰা নাই মিছন চাইনা আৰু কাঞ্চনজংঘা কৰাৰ পিছত জুবিন গাৰ্গৰ প্লেন আছিলে প্ৰথম লৈছিলে জুলু কৰিব জুলু বুলি এটা মহৰ ওপৰত এখন ছবি কৰিব কৰিব আৰু শেহতীয়াকৈ জুবিন গাৰ্গে ক'লে যে এইখন ইংৰাজী কৰোঁ আৰু জুবিন গাৰ্গৰ মানে কল্পনা আছিলে আদিল দাকো লগত লৈ পেলাই সেই ছবিখন কৰাৰ কেইবাবাৰ মোৰ কথা পাতিলোঁ যে আদিল দাক লৈ লওঁ নেকি বোলে আদিল দাক ল'ব পাৰোঁ ডক্টৰ বেজবৰুৱা যেতিয়া কৰি আছোঁ আমি জুবিন গাৰ্গ যেতিয়া তাত অভিনয় কৰিছিলে অভিনেতা হিচাপে তেতিয়াও তেওঁ কৈছে যে এই জুলুখন কৰিলে আদিল দাক ল'ব পাৰোঁ ন মই ল'ব পাৰোঁ তাই আদিল দাৰ ইংৰাজী প্ৰনাউন্সিয়েশ্যন খুব ভাল আৰু যিহেতু তেওঁ ইংৰাজীতে কৰিব সেইদৰে প্লেন চলি আছে আৰু জুলুৰ তেওঁৰ প্ৰডিউচাৰ অলমষ্ট ঠিক আছিলে আৰ্টিষ্টটো অলমষ্ট ঠিক হৈছিলে তেওঁৰ স্কেলিটনটো বনাই থৈছিলে তাৰপিছত তেওঁ আকৌ ক'লে যে নহয় মই ডাষ্টবিন বুলি এটা ষ্টৰি আছে সেইটো কৰিম ল'ব তাৰপিছত ক'লে যে নহয় মই বাঘকণ কৰিম তেনেকৈ গ'ল তাৰপিছতে আমাৰ ক'ভিডত পাৰ হ'ল কেইবাবছৰ ক'ভিডৰ সময়ত মই মোৰ স্বঘৰত কৰিলোঁ গ'ল পাৰ হ'ল ক'ভিডৰ পিছত আজিৰ পৰা প্ৰায় 3.5 বছৰমানৰ আগতে হঠাৎ এদিন জুবিনে ফোন কৰিছে কৈছে নাই দিছ ইজ দ্য ৰাইট টাইম মই বোলো কি হ'ল ৰৈ বিনালে কৰিম মই ক'লোঁ তেতিয়া জুলু কৈছে জুলু হৈ থাকিব ৰিলেক্স তই চিন্তা নকৰিবি কিন্তু ৰৈ বিনালেখন যদি এতিয়া কৰিব নোৱাৰোঁ আৰু 5 বছৰ পিছত কিন্তু মই এখন চিনেমাখন কৰিব নোৱাৰিম বয়সটো বাঢ়ি যাব জুলুৰ কাৰণে যিকোনো বয়স হ'লেও মানে একচেপ্ট কৰিব পাৰে কিন্তু ৰৈ বিনালৰ কাৰণে তেওঁৰ বয়সটো লাগে সেই আৰু 5 বছৰ পিছত কিন্তু ছবিখন কৰিব নোৱাৰিম বয়সটো যিটো বাঢ়ি যাব
তেতিয়া মই ভাবিলোঁ হয়, কাৰণ এইটোতো এটা য়াং ল'ৰা এটা লাগিব, এটা য়াং মিউজিচিয়ান লাগিব আমাক। কৈছে নাই, এইটো ৰাইট টাইম, ধৰি দিওঁ। সেই যে 6 চনত কৈছিলে ৰাইট টাইম আহিলে কৰিম, দিছ ইজ দ্য ৰাইট টাইম। কৈছে হ'ব, এতিয়া পইচাও আছে, কৰিম। আৰু এতিয়া সামন্তক আছে আমাৰ বন্ধু, সামন্ত গৌতম, কাঞ্চনজংঘা একেলগে কৰিলে তেওঁ, জুবিন গাৰ্গৰ প্ৰত্যেকটো প্ৰজেক্টত তেওঁ সহযোগী প্ৰযোজক হিচাপে আছে। সামন্তকো আছে, ৰাইট টাইম, আমি কৰি দিওঁ বোলো অ'কে হ'ব, আৰম্ভ কৰোঁ। তাৰপিছতে প্ৰথমতে আমি গান বনোৱা আৰম্ভ কৰিলোঁ। ষ্টৰি লাইনাৰটো তেওঁ শুনালে, মোৰ পচন্দ হ'ল, মোৰ ভাল ষ্টৰি লাইনাৰ কৰিম। তেওঁ লিখিছে, তেওঁ ষ্টৰিটো তেওঁ ক'লে যে এইবাৰ মই থাকিম আৰু নীল থাকিব, নীল আকাশ, প্লেন হ'ল। তাৰপিছত কেইদিনমানৰ পিছত ক'লে যে নহয় নীলটো থাকিব, এতিয়া হেৰি হ'ল নহয়, এতিয়া আশ্চৰ্যই বেয়া পাইছে নহয়, সিও কৰে আশ্চৰ্য থাকিব, বোলো হ'ব আশ্চৰ্য থাকিব, কৈছে আশ্চৰ্যৰ কাৰণেও বনাওঁ। তেনেকৈ ধৰণে তেওঁ এটা ষ্টৰি লাইনাৰ বনাই ল'লে। আৰু ষ্টৰি লাইনাৰটো বনাওঁতেই স্ক্ৰিপ্ট আমি বনোৱা নাছিলোঁ। ষ্টৰি লাইনটো বনোৱাৰ পিছত আমি গান বনোৱা আৰম্ভ কৰিছিলোঁ, জুবিনে গানবোৰ বনোৱা আৰম্ভ কৰিছিলে। এটা এটাকৈ গান সৃষ্টি কৰি গৈ আছিলে। মেইন তেওঁৰ যিটো ৰৈ ৰৈ বিনালে ট্ৰেক, সেইটোতো আছিলেই, সেইটো আকৌ নতুনকৈ কৰোৱা হ'ল, গোটেইটো নতুন ডিজাইন কৰা হ'ল। বাকী আৰু আনাদাৰ ছবিখনত আমি 9টা গান কৰিছোঁ, নতুন পুৰণা মিলি 9টা গান কৰিছোঁ। আৰু এটা বেলেগ এটা গান আছে, পুৰণা গান এটা আছে, 9টা গান কৰিছোঁ। টোটেল মুঠ 10টা, আৰু এইটো গান লৈ পেলাই 11টা। সেই গোটেই 10টা গান কৰিব লগা হ'ল। আৰু প্ৰত্যেকটো গানটো জুবিনে ৰাতিয়ে কাম কৰে, তাত ৰাতিয়ে মাতি দিয়া, আজি এইটো গান কৰিম। যোৱাৰ লগে লগে গানটো শুনোৱাৰ লগে লগে সেই গানটোৰ আগে পিছে কি হ'ব গোটেই ষ্টৰি লাইনখিনি মোক শুনাই থাকে। এই ছিকুৱেঞ্চটো আহিব অমুকটো সময়ত, এই ছিকুৱেঞ্চটো আহিব অমুকটো সময়ত, এই ছিকুৱেঞ্চটো আহিব আমি যেতিয়া দুটা বন্ধু লগ হ'ম তেতিয়া, এই ছিকুৱেঞ্চটো আহিব যেতিয়া দুটা বন্ধু যেতিয়া এলবাম বনাম তেতিয়া, এনেকুৱা ধৰণৰ ঠিক গানবোৰ কৰি গৈ আছে। তাৰপিছত আমি ভি কৰিলোঁ নহয়, এতিয়া আমাৰ সময় হৈ গ'ল, আমি স্ক্ৰিপ্ট লিখাব লাগে। প্ৰায় 1 বছৰমান গানবোৰ লৈ পেলাই ষ্টৰি লাইনাৰটো প্লেন কৰিলোঁ, গ'ল। ষ্টৰি লাইনাৰটো যেতিয়া হ'ল তাৰ কংক্ৰিট, তেতিয়া আমি স্ক্ৰিপ্ট লিখাৰ ঠিক কৰিলোঁ। আৰু সামন্ত গৌতমে ক'লে যে এই ছবিখন কিন্তু মই স্ক্ৰিপ্টখন কমপ্লিট নোহোৱাকৈ এইবাৰ তোমাক ফ্ল'ৰলৈ যাব নিদিওঁ, জুবিনক ক'লে। কাৰণ জুবিন গাৰ্গৰ আগৰ মিছন চাইনাত কোনো স্ক্ৰিপ্ট নাছিল বুলি কয়, কাঞ্চনজংঘাতো হেনো কোনো স্ক্ৰিপ্ট নাছিল। তেওঁ স্পটত গৈহে চব ভাবে, তেনেকৈ কৰে কাম, ডাইলগো স্পটতে কৰি দিয়ে। এইবাৰ সামন্ত গৌতমে ক'লে আগৰ ছবি কেনেকৈ হ'ল, কিন্তু এতিয়াৰ পৰা নহ'ব, এতিয়াৰ পৰা ফুল প্লেনিঙত হ'ব লাগিব, প্ৰি প্ৰডাকশ্যন হ'ব লাগিব। তাৰপিছতে প্ৰি প্ৰডাকশ্যনৰ পৰা চব অ'কে হোৱাৰ পিছতে আমি ফ্ল'ৰত যাম, আৰু ফ্ল'ৰত থাকোঁতে আমি ডিজাইন কৰিম যে পষ্ট প্ৰডাকশ্যন কেনেকৈ কৰিম, পষ্ট প্ৰডাকশ্যন হৈ থাকোঁতে আমি ডিজাইন কৰিম ছবিখন ৰিলিজ কি ধৰণে কৰিম। গোটেই এটা শ্বিডিউলিং, এটা প্লেনিং কৰি দিলে। জুবিনো বান্ধ খাই গ'ল, আৰু সামন্তকো সি ভালো পায়, মৰম কৰে। তাৰপিছত তাতে ময়ো আছোঁ, মই ক'লোঁ এনেকৈ এবাৰ যাওঁ নেকি, স্ক্ৰিপ্টখন কংক্ৰিট স্ক্ৰিপ্ট এখন লওঁ নেকি, হ'ব মই লিখিম নহয়। তেওঁ লিখাও আৰম্ভ কৰিলে। প্ৰথম কেইবাটাও চিন তেওঁ লিখিছিলে। তাৰপিছত তেওঁৰ ব্যস্ততা বহুত হ'ল, তেওঁ বেলেগ ছবিও কৰিব লগা হ'ল মাজতে। সেইখিনি তেওঁ ডক্টৰ বেজবৰুৱাও কৰিলে, আৰু বেলেগ ছবিও কৰিলে, ৰাজনীতিও কৰিলে, চিকাৰ কৰিলে। তাৰপিছত ইফালে শ্ব' থাকে। তেতিয়া ক'লে যে নহয়, তেতিয়া আমি ডিচিশ্যন ল'লোঁ স্ক্ৰিপ্ট ৰাইটাৰ এজন লাগিব, নহ'লে দিগদাৰ হ'ব। তেতিয়া আমি ভাবিলোঁ যে জুবিনৰ চিন্তাধাৰাবোৰক খুব ধুনীয়াকৈ প্ৰতিফলিত কৰিব পাৰে, খুব ধুনীয়াকৈ মানে লিখিব পাৰিব, ক'লে বুজি পাব। এইটো হৈছে ৰাহুল তেতিয়া দিল্লীত আছিলে, ৰাহুলক দায়িত্ব দিয়া হ'ল। বহুতখিনি কথা ৰাহুলক মানে ফোনতে কৈ দিয়ে যে ৰাহুলে ৰেকৰ্ড কৰি লয়, তেনেকৈ। ৰাহুলে দিল্লীৰ পৰা আহি, দিল্লীত থাকোঁতে এটা ৰাফ লাইন আপ এটা বনাই আনিলে, ইয়াত আমাক শুনালে। আমি ক'লোঁ নহয়, এতিয়া ইয়াৰ পৰা আকৌ আমি অলপ বহিব লাগিব, আকৌ আলোচনা কৰিলোঁ। ঠিক তেনেকৈ কেইবাটাও ছিটিং হোৱাৰ পিছত, 8-9টামান ছিটিং হোৱাৰ পিছত আমাৰ ফাইনেল স্ক্ৰিপ্টখন হৈছিলে, যিখন ৰাহুলে লিখিছিলে, আৰু খুব ভাল লিখিছে ৰাহুলে। সেইখন তাৰপিছত গৈ পেলাই ৰৈ বিনালে ফাইনেল স্ক্ৰিপ্টখন আহিছে। স্ক্ৰিপ্টখন অহাৰ পিছত আৰু তাতকৈ ডাঙৰ কথা হৈছিল, স্ক্ৰিপ্টখন হ'লেই নহ'ব, ফ্ল'ৰত যোৱাৰ আগতে আমি জুবিন গাৰ্গক শুনাব লাগিব গোটেইখন, আৰু তেওঁৰ সহমত থাকিব লাগিব, তেতিয়াহে আমি শ্বুটিং কৰিব পাৰিম, নহ'লে গৈ কাৰো স্পটত দিগদাৰ কৰিব। ঠিক তেনেকৈ আমি কেইবাবাৰো এটেম্প লৈছোঁ তেওঁক শুনাবলৈ। তেওঁক শুনাব নোৱাৰোঁ। তেওঁ যেতিয়া শুনাব যাওঁ, তেওঁক কি হয়, আৰু তেওঁ সদায় ৰাতি কাম কৰি ভাল পায়, আমি ৰাতিয়ে যাওঁ তেওঁৰ ওচৰলৈ। আৰু আমি যেতিয়া যাওঁ, তেওঁৰ মানে ওচৰে পাঁজৰে বেলেগ মানুহ বহুত থাকে, কোনোবাই গান গোৱাব আহে, কোনোবাই কিবা সহায় বিচাৰি আহে। এতিয়া আমাৰ এনেকুৱা হৈ গ'ল, আমি যিকেইটা মানে কাম কৰিম একেলগে, সেইকেইটা মানুহেই তেওঁৰ পৰা সময় নোপোৱা হৈ যায়। এতিয়া বহুত দিন তেনেকৈ ৰ'লোঁ, আকৌ আজি নালাগে দে, কালি শুনিম, সেনেকৈ গৈ আকৌ ক'ত গুচি যায়, 3-4 দিন যায়। এতিয়া কেইবাদিনো প্লেন কৰাৰ পিছত এদিন শুনালোঁ, তেওঁ ভাল পাই চেঞ্জ কৰিব ক'লে, কিবা কিবি চেঞ্জ কৰালোঁ। তাৰপিছত স্ক্ৰিপ্টখন লৈ পেলাই আমি আমাৰ যিজন এডিটৰ আছিলে তেওঁকো মাতিলোঁ, প্ৰতিম খাউন, সামন্তক আহিলে, বহিলে, গৰিমা বহিলে আমাৰ লগত, আমাৰ যোনে চাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতম, তেওঁকো মাতিলোঁ, তেওঁ বহিলে, আমাৰ কেমেৰামেন DOP সুমন বৰা, তেওঁকো মাতিলোঁ, তেওঁ বহিলে। গোটেইখিনি মিলি আমি প্ৰায় 3-4 দিন আকৌ বহিছোঁ। তাৰপিছত স্ক্ৰিপ্টখন ফাইনেল হৈছে।
ফাইনেল হোৱাৰ পিছত মই একজেক্টলি ডেটটো আৰু মাহটো পাহৰিছোঁ অৰুণাচল বৰ্ডাৰত আমি তেতিয়া লোকেশ্যন ৰেকি কৰি ফুৰিছোঁ স্ক্ৰিপ্টখন ফাইনেলি তেওঁ খালি চিনবিলাক শুনাইছোঁ কিন্তু তেওঁক থ্ৰুলি শুনোৱা হোৱা নাই তে আমি আজিৰ পৰা 2 বছৰ আগতে এবাৰ লোকেশ্যন চাব গ'লে পণ্ডিচেৰী পালোঁগৈ পণ্ডিচেৰীত চালোঁ পণ্ডিচেৰী ভাল লাগিলে তাত আহিলোঁ তাৰপিছত এবাৰ টংলা পালোঁ লোকেশ্যন চাবলৈ টংলাত এখন স্কুল লগা আছিলে সেইখন স্কুলখনৰ কাৰণে টংলাত গৈছিলোঁ স্কুলখন পালোঁ যদিও কিন্তু জুবিন গাৰ্গৰ যিটো ঘৰ সেই ঘৰটো পচন্দ নহ'ল তাত আমি বিশ্বনাথ চাৰিআলিত গ'লোঁ বিশ্বনাথ চাৰিআলিত জুবিন গাৰ্গে ক'লে মই ইফালে অৰুণাচলত মোৰ শ্ব' আছে আহিবি বিশ্বনাথ চাৰিআলি লোকেশ্যন চাম তো বিশ্বনাথ চাৰিআলি পচন্দ হ'ল আৰু অৰুণাচলত যিটো তেওঁ শ্ব' গৈছিলে পাপেন পাই নে কি বুলি কয় জেগাটো আমাৰ গহপুৰ আৰু অৰুণাচল বৰ্ডাৰ তাত এদিন মই চান্স পালোঁ জুবিন গাৰ্গৰ গোটেই স্ক্ৰিপ্টখন শুনোৱাৰ অকলে মোৰ লগত আছিলে সুমন দুৱাৰা আৰু সেইদিনাখন খুব সুন্দৰ পৰিৱেশত আছিলে এটা ৰিজৰ্টত আছিলোঁ আমি জাংগল ৰিজৰ্ট বুলি এখন ৰিজৰ্ট আছিলে তাত আছিলোঁ তাত মানুহ দুনুহ নাছিলে মই দেখিলোঁ খুব সুন্দৰ পৰিৱেশ এইটোৱে চান্স জুবিন গাৰ্গৰ স্ক্ৰিপ্টখন আজি এনেও শুনাবই লাগিব আৰু স্ক্ৰিপ্টখন লগত লৈও গৈছিলোঁ মই সেইদিনাখন মই স্ক্ৰিপ্টখন তেওঁ শুনালোঁ আৰু তেওঁ স্ক্ৰিপ্টখন শুনি খুবেই ভাল পালে তেওঁ খালি কেইটামান সৰু সৰু কাৰেকশ্যন দিলে আৰু ক'লে আৰু বাকীখিনি আমি স্পটত এটা চেঞ্জ কৰিম বাকী ঠিকে আছে আৰু তেওঁ খুব ভাল পাইছিলে স্ক্ৰিপ্টখন শুনি তেওঁ স্ক্ৰিপ্টখন শুনি কৈছিলে যে ৰাহুলে গোটেই সংলাপবোৰ দেখোন মোৰেই দি থৈ দিলে মোৰ সংলাপবোৰেই মোৰ ছবিত দি থৈ দিলে মই কৈছোঁ হয়তো ৰাহুলে খুব ধুনীয়াকৈ যিটো তোৰ কেৰেক্টাৰ ৰাহুল সেইটো বুজি পাইছে সেইকাৰণে সেইটো ৰাহুলৰ স্থিতিটো কেনেকুৱা হ'ব এজন অন্ধ যুৱক কিন্তু তেওঁ গীটাৰখন বজাই তেওঁ সংস্কৃতিক কৰি তেওঁ গান গাই কিন্তু গোটেই পৃথিৱীখন দেখে এটা সেনেকুৱা ধৰণৰ চৰিত্ৰ যিটো তই ক'লে য়েছ মই তেনেকৈ ধৰণে আগবাঢ়িলে স্কুল পচন্দ হ'ল আমি যোৱা বছৰ 18 নৱেম্বৰ তাৰিখে আমি এনাউন্স কৰিলোঁ যে এই ছবিখন আমি এতিয়া ফ্ল'ৰত যাম তাৰপিছত ফ্ল'ৰত গ'লোঁ আমি জানুৱাৰী 4 তাৰিখ নে 5 তাৰিখৰ পৰা আমি কাম আৰম্ভ কৰিলোঁ 10 নে 12 তাৰিখৰ পৰা আমি এই বছৰ কৈছোঁ তেনেকৈ আমি আৰম্ভ কৰিলোঁ ৰৈ ৰৈ বিনালে মৰমৰ চিনেমা জুবিন আৰু আমাৰ গোটেইকেইটাৰ বিশেষকৈ তাৰ আৰু মোৰ জুবিন আৰু মোৰ 19 বছৰৰ পুৰণা পৰিকল্পনা আৰু ইটোৱে সিটোক দি থৈ দিয়া এটা মানে কথা মৌখিক কথা সেনেধৰণে আৰম্ভ হ'ল ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে কথা আমি চবেই জানো অৱশ্যে গৰিমাও জানে মোৰ ঘৰতো যাব যে ইহঁত দুটাই মিলি চিনেমাখন কৰিব ৰৈ ৰৈ বিনালে কেতিয়াও কৰিব সেইটো ঠিক হোৱা নাই খালি চ' তেনেকৈ ৰৈ ৰৈ বিনালে শ্বুটিং আৰম্ভ হ'ল এতিয়া কথাটো হ'ল জুবিন দাই কৈছিলে যে 16টামান গান আছে মাজতে ক'ৰবাত কৈছিলে চ' ক'ৰবাত নহয় ক'ৰবাত গান কিছু ইয়াৰ পৰা আঁতৰাই দিয়া হ'ল নেকি নাই চিনেমা 16টা নাছিলে আমাৰ 11টাই গান আছিলে 11টাই গান আছিলে আৰু গোটেইখন মিউজিকেল চিনেমা জুবিন গাৰ্গে কৈছে যে মিউজিকেল চিনেমা হোৱা নাই অসমত একশ্যন চিনেমা বহুত হৈছে পাৰিবাৰিক চিনেমা বহুত হৈছে গতিকে ৰোমেণ্টিক চিনেমা এখন কৰোঁ মিউজিকেল চিনেমা এখন কৰোঁ এখন মিঠা চিনেমা কৰোঁ তেওঁ এটা পডকাষ্টত শেহতীয়াকৈ তেওঁ কৈছিলে যে তুমি এখন চাবা সাগৰতেই আৰম্ভ সাগৰতেই শেষ কিন্তু ছবিখনত সাগৰতেই আৰম্ভ হোৱা সেই কোৱাৰ দৰে তেনেকুৱা নেদেখিলোঁ তেওঁ এডিটিংটো তেওঁৰ নিজৰ মগজুত এটা ভৰাই লয় সদায় চিনেমা এখনৰ ষ্টৰিটো হোৱাৰ পিছত তেওঁ এডিটিংটো নিজৰ মগজুত ভৰাই লয় আৰু মই যেতিয়া লগ পাইছিলোঁ 2015 ছেপ্টেম্বৰত সেইদিনাখন কিন্তু তেওঁ ছবিখন চালে চাই পেলাই তেওঁ হেপী আৰু তাৰ আগৰ এটা চিটিঙতে তেওঁ ছবিখন চাইছিলে ছবিখন চোৱাৰ পিছত তেওঁ কৈছিলে যে ষ্টাৰ্টিংটো মোৰ ভাল লাগি থকা নাই ষ্টাৰ্টিংটো বেলেগ এটা কাৰবাৰ কৰোঁ তে মই ক'লোঁ ষ্টাৰ্টিংটো অকণমান দুৰ্বল হৈ আছোঁ আমি বোলো বিশেষকৈ তেওঁৰ এণ্ট্ৰি তেতিয়া তেওঁ ক'লে যে এটা বাথৰুমত এটা চিন আছিলে তেওঁ ক'লে বাথৰুমত নকৰোঁ কিন্তু অপেনাৰ বৰষুণত এটা চিন কৰোঁ মই বোলো অপেনাৰ বৰষুণত এটা চিন কৰিব পাৰোঁ যদি একদম পূৰা ছাদ এখনত পাওঁ অপেন ছাদ এখনত বোলো 7-8 তলাৰ ওপৰত গুৱাহাটীখন দেখি থকাকৈ ৰাতি কৈছে তেনেকৈ কৰোঁ ঠিক তেনেকৈ পানীৰে আৰম্ভ কৰিছিলোঁ আমি পানীৰে আৰম্ভ বৰষুণৰ চিনেমাতে চিনেমাখন আৰম্ভ কৰিছিলোঁ আৰু ছবিখন শেষ হয় সাগৰত আপুনি কৈছিলে বা বহুতে আমি মানে আপোনাৰ টিমৰ ফালৰ পৰা কৈছিলে যে ছবিখনৰ ডাবিং দিয়া নহ'ল তেখেতৰ ফালৰ পৰা সম্পূৰ্ণ ডাবিং নহ'ল চ' বাকী ছবিখনৰ আমাৰ দুটা কামেই বাকী আছিলে বাকী চব কাম হৈ গৈছিলে আৱহ সংগীতৰ কাম বাকী আছিলে আৰু তেওঁৰ ডাব হোৱা নাছিলে সেইটো আমাৰ অলপো হোৱা নাছিল নেকি নাই তেওঁৰ গোটেই লাইভ ভইচখিনি আছিলে গম পাইছোঁ আৰু যিখিনি আমাৰ হাতত ক্লিয়াৰ আছিলে কাৰণ জুবিন গাৰ্গে যিদৰে গান এবাৰতে গায় শ্বটো এবাৰতে দিয়ে দুবাৰ নিদিয়ে শ্বট সেইকাৰণে আমি লেপেলটো লগাওঁ আৰু আমি কেমেৰাটো ৰেকৰ্ড কৰোঁ তেওঁৰ ভইচ তেওঁক যদি আকৌ এবাৰ কওঁ যে আকৌ এবাৰ দিবি নেকি শ্বটটো
তেওঁক ক্লিয়াৰ কৰিব লাগিব যে মই কিয় ল'ম শ্বটটো, তেতিয়াহে তেওঁ শ্বট দিব। তেওঁ গান গোৱাৰ নিচিনা কৰে, তেওঁ কৈ দিয়ে 2টা কেমেৰা লগা, এবাৰে কম কিন্তু মই তেনেকুৱা। গতিকে বহুত কেয়াৰ লৈ কাম কৰিব লগা হয় তেওঁৰ লগত, আৰু বহুত সাৱধান হৈ কাম কৰিব লগা হয় তেওঁলোকক। সেইকাৰণে আমি কি কৰোঁ, আমি সদায় লেপেল লগাই কাম কৰোঁ, আৰু আমি দুটা লেপেল ইউজ কৰোঁ। তেওঁৰ লগতো ইউজ কৰোঁ এটা লেপেল, আৰু তেওঁৰ ওচৰতো আৰু এটা লেপেল থৈ দিওঁ, কি কয় ঠিক নাই, তেনেকৈ ধৰণে কাম কৰোঁ। আৰু সৌভাগ্যবশতঃ তেওঁৰ সেই লেপেলত বহুতখিনি চাউণ্ড ক্লিয়াৰ আছিলে, আৰু থেংকছ টু মানে বিশেষকৈ দেৱজিৎ চাংমাই, অমিৰ প্ৰীতম, তেওঁলোকে বহু কষ্ট কৰি তেওঁৰ সেই ভইচখিনি চাফা কৰিছে, বহুত ধুনীয়াকৈ ফিল্টাৰ কৰি চাফা কৰি। অলপ আছে, কিন্তু বেকগ্ৰাউণ্ড মিউজিকটো হৈ থকাৰ কাৰণে, এম্বিয়েঞ্চ হৈ থকাৰ কাৰণে সেই আউট নইজবোৰ গম পোৱা হোৱা নাই। ক্ল'জ মাইক লৈ ডাবিং কৰা আৰু ইমান ধুনীয়া মানে শ্বুটিঙৰ পৰা ইমান ধুনীয়াকৈ ওলাই দিছে, এইটোতো বহুত ডাঙৰ কথা। আৰু আমাৰ চাউণ্ডৰ ল'ৰাকেইজনে খুব ভাল আছিলে। সিহঁতে লেপেল ইউজ কৰাৰ বাহিৰে সিহঁতে আৰু এটা হেৰি ইউজ কৰিছিলে, মাইক ইউজ কৰিছিলে। আমি লেপেলত পাওঁ আৰু মাইকত পাওঁ, দুটা জেগাত তেওঁৰ ভইচ আছিলে। গতিকে সেইটো কাৰণে চাগে আমাৰ অকণ সুবিধা হ'ল নেকি চাফা কৰিবলৈ তেওঁৰ ভইচটো। আৰু গানৰ ক্ষেত্ৰতো মানে গান তেখেতে গাইছে, ধুনীয়াকৈ গাইছে, কিন্তু গান আৰু ডাবিং দিম, আকৌ দিম, কোনোবা দোকান তেনেকৈ ভাবি ৰাখিছিল নেকি বাৰু, যিকেইটা গান মুক্তি পালে চিনেমাখনত? হয়তো থাকিব পাৰে, কাৰণ 15 তাৰিখে যেতিয়া মই কৈছিলোঁ যে এইখিনি সময়ত ছবিখনৰ কাৰণে লগা সময় হৈছে, তেতিয়া চিন্তা নকৰিবি, 21 তাৰিখে অহাৰ পিছত মই বেকগ্ৰাউণ্ড মিউজিক কৰি যাম, এটা ৰিলটোক দি যাম, এটা ৰিলটো সেইফালে পঠিয়াই যাবি, মানে মিক্সিঙৰ কাৰণে, আৰু মই মোৰ ভইচটো দি যাম, বেকগ্ৰাউণ্ড মিউজিক কৰি যাম, আৰু কি কাৰেকশ্যন আছে কৰি যাম। তেওঁক বহুত ক্ষেত্ৰত মই দেখোঁ যে কেতিয়াবা আকৌ গায় গানবোৰ। ঠিক তেনেকৈ 14 ছেপ্টেম্বৰত এটা তেওঁ গান গাইছে আকৌ লাষ্ট, সপোন গানটো, তেওঁ 14 ছেপ্টেম্বৰত আকৌ গাই গৈছে। কিন্তু এই গান হয়তো তেওঁ ভাবিব পাৰে, কাৰণ তেওঁৰ ক্ৰিয়েটিভিটিৰ শেষ নাই, হঠাৎ ডিচিশ্যন লৈ লয় গানটো শুনি থকাৰ পিছত, শুনি থাকোঁ গানটো আকৌ গাম, আৰু গাম বুলি কৈ লগে লগে হৈ যায়। এনে কৈ থোৱাৰ পিছত মোক কোৱা নাছিলে, কিন্তু তেওঁ নিজে ডিচিশ্যনটো লৈ লয়। তেওঁ যদি অপচন্দ হয়, শুদ্ধ নোহোৱালৈকে, ভাল নোহোৱালৈকে তেওঁ কিন্তু বাৰে বাৰে গায়ে থাকিব, তেওঁৰ যদি পচন্দ নহয়। আৰু যদি তেওঁৰ পচন্দ হৈ যায়, অ'কে, তেওঁ আত্মসন্তুষ্টিটো মেইন কথা আছে। তেওঁ যদি এবাৰ ভাবে যে মোৰ এইটো ভাল হৈছে, ভাল। আপোনালোকে সেই আজিৰ পৰা 25 বছৰ আগতে তুমিও মাথোমোৰ কৰিছিলে, তেতিয়া তেখেতেতো সোনকালে শ্বট নিদিয়ে, মানে ধৰক মানে ছেকেণ্ড হাফতে আৰু আল্টিমেটলি। আৰু এতিয়াৰ সময়ত কেনে, আমি তেওঁক তেনেকৈয়ে জানো, তেওঁ ছেকেণ্ড হাফৰ পৰাই এক্টিভ হয়, আৰু তেওঁ কামত লাগি যায়, তাৰপাছত গোটেই নিশা কাম কৰে। চ' এই চিনেমাখনৰ ক্ষেত্ৰত, শ্বুটিঙৰ ক্ষেত্ৰত কিদৰে? এই ছবিখন কৰাৰ আগতে মোৰ কাৰণে এটা ডাঙৰ চেলেঞ্জিং পাৰ্ট আহিছিলে, সেইটো জুবিন গাৰ্গক মই বুলিয়ে নহয়, গোপী ইউনিটটোৱে কেনেকৈ কণ্ট্ৰল কৰিম। আৰু য'ত নেকি জুবিন মোৰ খুব ভাল বন্ধু, দুটাই বহুত সময় একেলগে পাৰ কৰিছোঁ, দুটাই বহুত উৎপাত একেলগে কৰিছোঁ। গতিকে তেওঁক শাসন কৰাটো অকণমান মোৰ কাৰণে অসুবিধা হৈ গৈছিলে, কেনেকৈ শাসন কৰিম, কি বুলি ক'ম। গৰিমা আৰু ৰাহুলে কৈছিলে যে এইটো আপুনিয়ে কিবা এটা কৰি ছাৰক ঠিককৈ ৰাখিব লাগিব। প্লেনিংবোৰ কৰাটো বৰ দিগদাৰ হৈছিলে। সেইকাৰণে চাগে শ্যামন্তকেও, মই এতিয়া ভাবিছোঁ, শ্যামন্তকেও মোক কৈছিলে যে প্ৰি প্ৰডাকশ্যনটো আগতে কৰি ল'ব লাগিব, শ্বিডিউলিংটো আগতে কৰি ল'ব লাগিব, গোটেই প্লেনিংটো আগতে কৰি ল'ব লাগিব, তেতিয়াহে এইবাৰ আমি ফ্ল'ৰত যাম। আৰু সেই প্লেনিংটো কৰি লোৱাৰ কাৰণেই চাগে এইবাৰ চাগে জুবিন গাৰ্গে ইমান যে চিনেমা কৰিলে, আটাইতকৈ গৌৰৱ বুলি কোৱা নাই দেই মই, তেওঁক ছাপোৰ্ট কৰাৰ কাৰণে চাগে এইবাৰ 55 ডেজত আমি গোটেই চিনেমাখনৰ কাম কমপ্লিট কৰিবলৈ সক্ষম হৈছিলোঁ। এইটো বৰ ডাঙৰ চেলেঞ্জ আছিলে আপোনালোকৰ কাৰণে, ডেফিনেটলি 55 তেওঁ ভবা ডেট মতেই। আৰু তেওঁ এইবাৰ যথেষ্ট সহযোগ কৰিছিলে, সেইটো মিছা নকওঁ, যথেষ্ট ছিৰিয়াছ আছিলে, যথেষ্ট সহযোগ কৰিছিলে। কাৰণ চিনেমাখন শ্বুটিঙত যোৱাৰ আগতেই প্ৰায় 6 মাহমানৰ পৰা আগৰ পৰাই তেওঁ নিজকে অন্ধ সজাই পেলাইছিলে। মই বহুতকে কৈছোঁ এইটো কথা, যে তেওঁ এজন মেথড এক্টৰ, নেচাৰেল এক্টৰ। তেওঁ যেতিয়াই যিটো চৰিত্ৰ কৰে, সেই চৰিত্ৰটোত আগতীয়াকৈ সোমাই যায়, আৰু তেওঁ সোমাই যায় এনেকুৱা ধৰণে সোমাই যায়। এই ছবিখনত তেওঁ যেতিয়া আগতীয়াকৈ সোমাই গৈছিল, তেওঁ যেতিয়াৰ পৰা কোৱা আৰম্ভ কৰিলে, মই কিন্তু অন্ধ দেই, আমি গম পালোঁ সি সঁচাই এতিয়া কেৰেক্টাৰ তেনেকৈ থাকিব। কেইবাবাৰ পৰিছে, চিৰিৰ পৰা পৰিছে, বাথৰুমত পৰিছে, ভাতৰ কাঁহীখন দিয়াৰ পিছতো খেলি মেলিকৈ বস্তু লৈছে, তেনেকুৱাই হৈ পৰে তাৰমানে। আৰু ছবিখনৰ শ্বুটিঙৰ ক্ষেত্ৰত সময়ততো মই কৈছোঁ যে তেওঁ এযোৰ লেন্স ব্যৱহাৰ কৰিছে, জুবিনেও কৈছে লেন্স এযোৰ ব্যৱহাৰ কৰিছে। 10 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা লেন্সযোৰ পিন্ধি থাকে, বৰ কষ্ট।
যাৰ ফলত নেকি তেওঁৰ মাত্ৰ 5% ভিজিবিলিটি থাকে এই লেন্সযোৰ পিন্ধাৰ পিছত নহ'লে গোটেইখিনি একো দেখা নাপায় তেনেকৈ তেওঁ কাম কৰিছে গতিকে 5%টো একোৱেই নহয় চাবলৈ গ'লে আন্ধাৰ দেখা যাব এই চৰিত্ৰটোত তেওঁ সম্পূৰ্ণ সোমাই পৰিছিল আৰু চৰিত্ৰটো সোমাই পৰিছিল কাৰণে চাগে আৰু তেওঁৰ চাগে মই ভাবোঁ তেওঁৰ চাগে খুবেই প্ৰিয় চৰিত্ৰ আছিলে এই চৰিত্ৰটো তেওঁ নৰ্মেল হৈ ওলোৱা নাছিলে এজন এবনৰ্মেল এজন অন্ধ চৰিত্ৰ এটা ৰূপায়ণ কৰিছিলে আৰু তেওঁৰ খুব প্ৰিয় চৰিত্ৰত তেওঁ এনেকুৱা মানুহবোৰ অবজাৰ্ভ কৰে আৰু তেনেকুৱা মানুহক তেওঁ মৰম কৰে আচলতে বহুত জেগাত দেখিছোঁ মই তেওঁ শাৰীৰিকভাৱে যিসকল অক্ষম লোক তেওঁলোকক তেওঁ খুব মৰম কৰে তেওঁলোকক ৰেচপেক্ট দিবলৈ চাগে তেওঁ এইবাৰ খুব সুন্দৰকৈ আমাৰ লগত কাম কৰিলে আৰু চাগে তেওঁ ভাবিছিলে যে কাৰণ বহুতেই কৈছিল যে জুবিন গাৰ্গ এজন ভাল গায়ক হ'ব পাৰে এজন ভাল সংগীত শিল্পী হ'ব পাৰে তেওঁ কিন্তু ভাল অভিনেতা হ'ব নোৱাৰে তেওঁ চিনেমা বাদ দিয়া উচিত বুলি কৈছিলে আৰু মই ভাবোঁ জুবিন গাৰ্গে এইবাৰ প্ৰমাণ কৰি দিলে যে তেওঁ এজন ভাল সংগীত শিল্পীয়ে নহয় এজন গায়কে নহয় তেওঁ এজন খুব ভাল অভিনেতাও চ' ৰৈ বিনালে সেইদৰে হৈ গ'ল ৰৈ বিনালে এতিয়া সমগ্ৰ অসমে ভাল পাইছে সমগ্ৰ অসমীয়াই চাই আছে অসমীয়াই ভাৰতৰ ভিন্ন প্ৰান্ততো চাইছে বেংগলোৰ দিল্লী প্ৰায় আটাইখিনি ডাঙৰ চিটিত চাইছে প্ৰায় 40খনমান বেলেগ বেলেগ টাউন চিটি মিলি গতিকে ৰৈ বিনালে কিন্তু এতিয়া জুবিন গাৰ্গৰ যোনটো সত্তা চ' তেওঁক সেই ইয়ালি ছিংগাৰজন পিছত হয়তো নেশ্যনেলত বহুতে কমকৈ জনা হ'ল তেওঁ অসমত থাকি অসমত কাম কৰিলে তো কিন্তু শেহতীয়াকৈ এই ঘটনাটোৰ পিছত জুবিন গাৰ্গনো কোন আছিল সকলোৱে গম পাবলৈ আৰম্ভ কৰিলে আমি কোনজন মানুহ সেই যে পাহাৰত গৈ লুকাই থকা নিচিনা তেওঁলোকৰ মতে পাহাৰত গৈ লুকাই আছিল কি সত্তা এজন কি সত্তা এটা তেওঁলোকে বুজিয়ে পোৱা নাছিল গমেই পোৱা নাছিল চ' এই চিনেমাখন বা তেওঁৰ নামটো যিহেতু ভাৰতৰ এতিয়া ভিন্ন প্ৰান্তত সকলোৱে আলোচনা কৰিছে সকলোৱে ফেচবুক ইউটিউব খুলিলেই ছ'চিয়েল মিডিয়াত দেখি আছে গতিকে বহু হয়তো অনা অসমীয়ায়ো এই চিনেমাখন চাবলৈ বিচাৰিব তেনে ক্ষেত্ৰত আপোনালোকে ভাবেনে যে বৰ্তমান যদিও ৰিলিজ কৰিছে এক অনা অসমীয়াই চাইছে তেওঁলোকে খুব বেছি যিখিনি ক্ৰেজ আছে কিন্তু সকলোৱেতো চাবলৈ নাহে অসমীয়া ভাষাৰ চিনেমা ইমানো বুজি নাপায় তেওঁলোকে চ' ভৱিষ্যতে হিন্দী বঙালী বা তামিল তেলেগু তেনেকুৱা ভাষাত ৰিলিজ কৰা তেনেকুৱা আপোনালোকৰ প্লান আছে নেকি তেনেকুৱা ধৰণৰ প্লেন নাই কাৰণ এই ছবিখনৰ ছাবটাইটেল আছে আৰু জুবিন গাৰ্গৰ ভাষাৰে মই কওঁ যে সংস্কৃতিৰ পথাৰখনৰ কোনো নিজৰ ভাষা নাই আচ্ছা আমিওতো ইয়াত আজি কোৰিয়ান চিনেমা চাওঁ আমিতো ইৰাণিয়ান চিনেমা চাওঁ ভাষা বুজি নোপোৱাকৈ আমিতো ভাষা বুজি নাপাওঁ আমিতো তেলেগু ফিল্ম চাওঁ ভাষা বুজি নোপোৱাকৈ গতিকে মই ভাবোঁ যে চিনেমা এখন চাবলৈ যে ভাষাটো মেইন হ'ব নোৱাৰে কণ্টেণ্টটো মেইন ছাবজেক্টটো মেইন চিনেমাৰ নিজৰ এটা ভাষা থাকে সেই ভাষাটো বুজি পাব লাগিব তেতিয়াহে চিনেমা চাব পাৰিব সকলোৱে সুন্দৰ বাকী ৰৈ বিনালেত আপোনালোকে ইমান দিন শ্বুটিং কৰিছে একেলগে ইমান দিন কাম কৰিছে তাতো বহুত অভিজ্ঞতাই আছে তেওঁৰ লগত হোৱা শ্বুটিঙৰ খুব কিবা ইণ্টাৰেষ্টিং মমেণ্ট শুনিবলৈ বিচাৰিম যিবোৰ মই আৰু আপোনাক বহু কথাই সুধিম দেই ইণ্টাৰেষ্টিং মমেণ্টৰ ক্ষেত্ৰত কিয়নো মোৰো সপোন আছিল কেতিয়াবা মোৰ এই পডকাষ্টত তেওঁ আহি বহিব আমি তেওঁৰ লগত বহু কথা পাতিম যিদৰে আপোনাৰ লগতো বহাৰ সপোন আছিল আজি হ'ল কিন্তু তেওঁৰ লগত মোৰ বহাৰ সপোনটো নহ'ল গতিকে বহু কথা এতিয়া তেওঁৰ অনুপস্থিতিত আপোনালোকৰ দৰে খুব সময় ওচৰে পাজৰে থকা সেই মানুহখিনিৰ পৰাই আমি জানিব লাগিব গতিকে সেই মমেণ্টবোৰ ৰৈ বিনালে শ্বুটিং কৰি থকা সময়ত তেওঁ মেক্সিমাম সময় ৰাউলে হৈ আছিলে চৰিত্ৰ কিন্তু মাজে মাজে তেওঁ জুবিন গাৰ্গ হৈ যায় আৰু জুবিন গাৰ্গ হৈ যায় তেতিয়া আমাৰ ভয় হয় তেতিয়া ৰাউলে আহি কয় ৰাজদা বোলো চাই কিন্তু এতিয়া জুবিন গাৰ্গ হৈ গ'ল দেই খাবনাম গৰিমাই কয় ৰাইজ ছাৰ জুবিন গাৰ্গ হৈ গ'ল নহয় বোলো হ'ব ৰ'বা কি হ'ব এতিয়া তেনেকুৱা ধৰণৰ এটা সমস্যা নহা নাই প্ৰায় হৈ যায় প্ৰায় মানে ক'ত বিশ্বনাথ চাৰিআলিত এদিন হৈছিলে নে জুবিন গাৰ্গ হৈ যায় জুবিন গাৰ্গ হ'লে কেনেকুৱা হয় শ্বুটিং কৰা মন নাই তেতিয়া তাৰ মন নাই বুলি কৈ দিয়ে শ্বুটিং মন গালি দিয়ে পইচা মোৰহে যাব নকৰোঁ শ্বুটিং সৰু বাচ্চা হৈ পৰে আকৌ বুজাব লগা হয় গুৰমাই বুজাই গ'ল্ডি তেনেকুৱা নকৰিবা তোমাৰ লগত আকৌ বেলেগ আৰ্টিষ্টৰো কাম আছে নহয় তেওঁৰ আকৌ এনেকুৱা সুবিধা আছে নহয় সেয়া বুজাব লগা হয় ৰাহুলে গৈ পেলাই বুজায় তই এনেকুৱা নকৰিবি গোটেই মানুহখিনি ৰৈ আছে নহয় ৰাতিপুৱাই উঠিছে নহয় বুজেনে আমাৰ গাঁৱৰ মানুহ ৰৈ আছে তাত তাৰপিছত বুজাইছে ৰাস্তাইকে উঠে আৰু আহে এনেকুৱা ধৰণৰ হয় বুজি পায় আৰু তেওঁ এনেকুৱা ধৰণৰ এজন ব্যক্তি কামটো কাম কিন্তু
মানে কণ্টিনিউ কাম কৰি বেয়া পায় কামৰ মাজে মাজে আড্ডা হ'ব লাগিব ফূৰ্তি হ'ব লাগিব সেইটো ভাল পায় এইবাৰ মানে সেইটো বেয়া পাইছে মোক চিৰিয়াছনেছটো মোক কৈছে হেৰি মোৰ নেক্সট চিনেমাত তই মোৰ লগত নাই মই বোলো কিয় তই ইমান চিঞৰ ইমান ফাষ্ট কাম কৰ এনেকৈ কাম নকৰোঁ মই এনেকৈ কাম নকৰোঁ আৰামত কাম কৰিম মই বোলো হ'ব ইয়াৰ পিছত তই অকলে কৰিবি মই এনেই তোক চাবলৈহে যাম তই অকলে কৰিবি চিন্তা কৰিব নালাগে কিন্তু এইখিনি কাম আমি এনেকৈ কৰিব লাগিব কাৰণ আমি এতিয়া বাহিৰত কৰি আছোঁ ন আমাৰ টাইম বান্ধা আছে চব আমি বোলো প্ৰথমতেও আমি বহুত কেইদিনমান আমাৰ 10 দিনমান মানে আমাৰ অকণমান চিডিউলটো খেলি মেলি হৈছিলে আমি কেৰেক্টাৰ এটা চেঞ্জ কৰিব লগা হৈছিলে নীলে তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰিব নোৱাৰিলে তেওঁৰ ঘৰুৱা অসুবিধাৰ কাৰণে আকৌ জয় কাশ্যপক ল'ব লগা হ'ল সেইবিলাককো বুজাব লগা হয় তেতিয়া গৈ পেলাই বুজেগৈ আৰু ইমান ফাষ্ট কাম কৰে ইমান ফাষ্ট কাম নকৰে মানে আৰামত কাম কৰিব লাগে তেওঁ সেইটো ফূৰ্তি ফাৰ্তা হ'ব লাগে আৰামত কাম কৰিব লাগে সেইটো যেতিয়াই মন যায় তেতিয়াই কাম কৰিব লাগে ৰজা হিচাপে থাকি ভাল পায় তেওঁ সেইটোৱে আৰু সেই আগৰ সময়বিলাক যেতিয়া আপোনালোকৰ সেই 90s বা এই 2001, 2, 3, 4 সময়বিলাকত সেই যে জুবিনদাৰ যে সৰু গাড়ীখন আছিলে ৰঙা কালাৰৰ এলটন 800 আছিলে 800 নেকি 800 মাৰুতি 800 চ' সেই গাড়ীখনটো আপোনালোকে সেইখিনি সময়ত আৰু ঘূৰি ফুৰিছিলে তেতিয়াতো গাড়ী মানে সেইখনে আৰু খুব ভাল গাড়ী মানে সেইখন আছিলে আৰু দেৱৰ এখন ভেন আছিলে আৰু কিবা এখন গাড়ী আছিলে জুবিনৰখন আছিলে S01G9590 সেইখনতে ঘূৰি ফুৰোঁ আমি প্ৰায় এতিয়া তো সেইখিনি সময় কিবা অভিজ্ঞতা আছে আৰু আছে তুমি মোৰ মাথো মোৰ কৰিবলৈ গ'লোঁ যোৰহাটত শ্বুটিং পেকআপ হ'ল মোক ক'লে ৰাতি হেৰি কৰোঁ ব'ল ওলাই যাওঁ বোলো ক'লৈ যাম কৈছে বৰ প্ৰশ্ন কৰোঁ তই ওলাই যাম বুলি কৈছে ব'ল ওলাই যাম তাই মোক লৈ গ'ল জয়ন্ত পাত্ৰ আছিলে তেতিয়া জয়ন্ত পাত্ৰ জুবিনৰ খুব ভাল বন্ধু আছিলে জয়ন্ত পাত্ৰ আছিলে জুবিন মই পবিত্ৰ আছিলে পবিত্ৰ থাকেইতো তেতিয়া লগত আমাৰ গোটেইকেইটা একেলগে থাকোঁ নহয় সেয়ে মই তেতিয়া এছিষ্টেণ্ট ডিৰেক্টৰ আমি গুচি গ'লোঁ ৰাজা বৰুৱা যে আমাৰ মিউজিচিয়ানিষ্ট ৰাজা বৰুৱাৰ ঘৰলৈকে ৰাজা বৰুৱাক ৰাতি উঠাইছোঁ 10টা 10:30 বাজিছে বেচাৰাক আঁঠুৱা তলৰ পৰা উঠাই আনিছে জুবিনে উঠাই আনি কৈছে গাড়ীত বহ ৰাজাই কৈছে ক'লৈ যা কৈছে যাম নাই বহা গাড়ীলৈ বহা গাড়ীত বহা ৰাজা আকৌ তাক তুমি বুলি কয় সিও কৰে যাক তুমি বুলি কয় মোকো প্ৰথমবাৰ চিনাকি তাতেই কৰাই দিছে ৰাজাৰ ঘৰত ৰাজাৰ ঘৰৰ গাড়ী নাম আছিলে জাগাখিনিৰ নাম মই পাহৰিলোঁ বালি নে কি আছিলে এনেকুৱা তাত গাড়ীত বহি পেলাই ওলাই গ'লোঁ আৰু এটা ৰাস্তা দি গৈ আছোঁ গোটেই মাৰুতি কাৰখনে আছিলে 9590 আমি আগত 2টা পিছত 3টা 5টা মানুহ বহিছিলোঁ আৰু এটা কোনোবা আছিলে মোৰ অভাৰলোড গাড়ীখন তলত ঘাটকৈ শিলৰ লাগি আছে আচলতে সেইটো গোটেইটো পথাৰৰ মাজেদি যোৱা ট্ৰেক্টৰ যোৱা ৰাস্তা সেইখন দি কাৰখন লৈ গৈছে তাৰপিছত কৈছে আই যদি মাৰুতি কাৰ কোম্পানীয়ে যদি মোক দেখে নহয় মোৰ নামত সিহঁতে এৱাৰ্ড এনাউন্স কৰিব এনেকুৱা ৰাস্তাটো গাড়ীখন চলাই আছোঁ এটা সময়ত গৈ এটা মাথাউৰিত উঠিলোঁ মাথাউৰিটো পাই পেলাই দেখিছোঁ যে আমি ব্ৰহ্মপুত্ৰ পাৰত এই ৰাতিখন ব্ৰহ্মপুত্ৰলৈ লৈ আহিছোঁ কৈছে ইয়াত খেল আছে বহুত খেল দেখুৱাম তাৰপিছত ষ্টেৰিঙত সি বহিছে এইবাৰ ষ্টেৰিঙত সি বহি পেলাই কি কৰে মাথাউৰিৰ পৰা এনেকৈ গঢ়াটো থাকে নহয় অকণমান দূৰ গৈ পেলাই গঢ়াটোত নমাই দিয়ে এনেকৈ গাড়ীখন স্কিড কৰে গাড়ীখন চলে এনেকৈ পিছল খুৱাই পেলাই লৈ গুচি যায় আমি সৰুতে খেলোঁ যে বোকাত এনেকৈ কৰে আকৌ লৈ যায় এনেকৈ কৰে বোলো কি কৰি আছ সি কৈছে নাই তই চিন্তা নকৰিবি এই গাড়ীখনৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে এই গাড়ীখনে কেতিয়াও পাল্টি মাৰি নিদিয়ে বোলে যিমান যি হ'লেও সি আকৌ চিধা হৈ যাব আৰু তাৰ বাহিৰে মোৰ বোলে এই জেগাটুকুৰ ওপৰত মোৰ বিশ্বাস আছে এই প্ৰকৃতিৰ ওপৰত মোৰ বিশ্বাস আছে এই জেগাটুকুৰে মোক ইমান ভাল পায় এই জেগাটুকুৰলৈ মই ইমান আহিছোঁ এই জেগাখিনিয়ে মোক তাৰ নিজৰ মানুহ বুলি ধৰে ইহঁতে মোৰ লগত একো এক্সিডেণ্ট হ'ব নিদিয়ে গ'ল তাৰপিছত আমাক গোটেইকেইটাকে মাথাউৰি ঘোঁৰাটোত শুবলৈ দিছে শুই পেলাই তৰা গণিবলৈ দিছে কৈছে তৰা দেখিছোঁ নাই বোলো কিমান বোলো বহুত তৰা দেখোন কৈছে গুৱাহাটীত দেখা পাওঁ তৰা মই নাপাওঁ বোলে এই প্ৰকৃতি চাহ এই মৰম কংক্ৰিটৰ চহৰত থাকি কি লাভ ইয়াতে থাকিব লাগে আমি ইয়াত কাম কৰিবলৈ সংস্কৃতি ইয়াতে হয় সৃষ্টি ইয়াত হয় ক'ত বোলে ফ্লেটত সোমাই থাকিলে এতিয়া সেই আমাক এটা মেঘা বিবাহ ভৱন দিছে তাত সোমাই থাকিলে সৃষ্টি হ'ব নেকি ইয়াতে সৃষ্টি হ'ব ইয়াতে আমি চিন্তা কৰিব পাৰিম তেনেকুৱা ধৰণৰ কথা আমাৰ গতিকে আৰু সি প্ৰায় তেনেকুৱা ধৰণৰ জেগাত থাকিয়েই ভাল পাইছিলে খাৰগুলি ঘৰটোতো তাৰ চাংঘৰ বনাই লৈছিলে গছৰ ওপৰতে গছ নাকাটি গছৰ ওপৰত ঘৰ বনাই মানে সেইটোৱে চাওক বম্বে পূৰা কংক্ৰিট বম্বেত নাথাকে গুৱাহাটীত থাকিম ক'লে গুৱাহাটীত থাকিলে গুৱাহাটীও কিছু কংক্ৰিট গুৱাহাটীৰ মাজতে আকৌ ক'তনো পিচফুল জেগা আছে সেই ব্ৰহ্মপুত্ৰ পাৰ সেই পাহাৰৰ ওপৰত খাৰগুলি ঠাইখনত সোণাপুৰত যায় মায়াঙৰ ফালে যায় চান্দুবিত যায় মিছন চাইনা কৰিব যাতে চান্দুবিত এটা চাংঘৰ বনাই ল'লে পবিত্ৰ ৰাভা আৰু জুবিন গাৰ্গ
গোটেই শ্বুটিং চিডিউলটো সেই চাংঘৰটোতে খোলে সিহঁতি টুৰিষ্ট লজত জেগা দিছিলে টুৰিষ্ট লজত নোখোলে চাংঘৰতে থাকিলে গোটেই ৰাতি তেওঁলোক চাংঘৰতে থাকে গতিকে আচলতে অসমখনক তেওঁ খুব বেছি ভাল পাইছিলে নিজতকৈও বেছি ভাল পাইছিলে অসমক আৰু বিশ্বাস কৰিছিলে আমাৰ অসমীয়া মানুহখিনিক আৰু অসমীয়া মানুহৰ কাৰণে তেওঁ গোটেইখিনি কৰিলে তাৰমানে অসমখন অসম্ভৱ ভাল পাইছিলে তেওঁ সেইকাৰণে চাগে বম্বে এৰি থৈ গুচি আহিলে সেই আপোনালোকে সেই এডাণ্টেডত যোৱা সেই ষ্টৰিটো ক'লে তাৰপিছত ধৰক 2001-02 চনমানত তেওঁ পূৰা তেতিয়া ছুপাৰ টুপাৰ হিট তেওঁৰ এলবাম চিনেমাত মানে মিউজিক তাৰপিছত বলিউডতো এটা গান গাইছে খুব সৰু মানে খুব হামিং হওক বা অলপ কাণ্টে বুলি চিনেমা এখন গাইছে তেনেকুৱা আৰু তাৰপিছত তেওঁৰ জীৱনলৈ ধুমুহা নামি আহিল এটা এক্সিডেণ্ট সেইখিনি সময়তো আপোনালোকে পাইছে নিশ্চয়কৈ তেওঁ ওচৰৰ পৰা তেওঁ আছিলে আপোনালোকে চিজাৰ নহয় সেই 2002 চনৰ মানে যোনটো জংকিবাৰ দুৰ্ঘটনা চ' সেই সময়খিনি একচুৱেলি আমি বহুতত শুনিছোঁ বহুতত আমি পঢ়িছোঁ কিন্তু সেই সময়খিনি আপোনালোকে যদি খুব ওচৰৰ পৰা তেওঁক পাইছে সেই সময়বিলাকত আছিলে গতিকে সেই সময়খিনিৰ বিষয়ে অকণমান কেনেকুৱা ধৰণৰ আছিলে আচলতে জুবিনে অত্যন্ত মৰম কৰিছিল জংকিক আৰু জংকি আছিল জুবিনৰ গাইড আৰু জংকি আছিল জুবিনৰ মাকৰ নিচিনা মানে মা নাইকিয়া হোৱাৰ পিছত আৰু আমি যদি মন কৰোঁ জুবিনে সেইখিনি সময়ত যিমান হিন্দী গানো গাইছিল নহয় হিন্দী গান বহুত গাইছিলে হিন্দী গানবিলাকত প্ৰায়বিলাকৰ ভইচ কিন্তু জংকিয়ে গাইছিল আৰু যিখিনি গান জুবিনৰ প্ৰায় মই শুনিছোঁ মেক্সিমাম গানৰ ফিমেল ভইচ কিন্তু জংকি এগৰাকী খুব ভাল অভিনেত্ৰীও আছিলে গানো গাইছিলে ভাল আৰু জুবিনক কেয়াৰো লৈছিলে কণ্ট্ৰলো কৰিছিলে সেই এক্সিডেণ্টটোৰ পিছত জুবিন যথেষ্ট পৰিমাণে ভাগি পৰিছিল যেতিয়া এম্বুলেঞ্চখনে যেতিয়া লৈ আহিছিলে গুৱাহাটীলৈকে যেতিয়া আমাৰ ডিজিৰ সন্মুখত আমি ৰৈ আছিলোঁ গাড়ীখন আহি যেতিয়া ৰখিছে তেতিয়া দেখিছোঁ জুবিন ভিতৰত বহি আছে ভনীয়েকক কোচত লৈ আহিছে সি কান্দিছে খুব সেইটো এটা খুব দুখ লগা মমেণ্ট তাৰপিছত খুবেই ভাগি পৰিছিল জুবিন প্ৰায় শ্মশানত গৈ বহি থাকে নৱগ্ৰহত জংকিৰ য'ত বিদায় দিয়া গৈছিল ৰাতি তাত গৈ বহি থাকে কিন্তু পিছত গৰিমাও যথেষ্ট কেয়াৰ লৈছে মৰম কৰিছে সাহসো আহিল আৰু গৰিমাই খুব সুন্দৰকৈ বুজাব পাৰে কথাখিনি তাক তাৰপৰা লাহে লাহে আকৌ জুবিন ওলাই আহিলে আৰু মোৰ যিমান দূৰ মনত আছে জংকি নাইকিয়া হোৱাৰ 3-4 দিনৰ পিছতে সি আকৌ শ্ব' আৰম্ভ কৰিছিলে শ্ব' কৰিব লাগিব শ্ব' মাষ্ট গো অন কাৰণ তাৰ কাৰণে মানুহ ৰৈ থাকে মানুহখিনি যাতে বেয়া নাপায় সেই কথাটো সি খুব মন কৰে তাৰ পিছৰ পৰ্যায়ত কেইবাবাৰো সেই কথাবোৰ ওলায় জংকিৰ কথা ওলালে বা জংকিৰ গান শুনিলে সি ডিষ্টাৰ্ব হয় মুগ্ধ ইয়া গানটো শুনাৰ লগে লগে বহুত বাৰ ডিষ্টাৰ্ব হয় ক'ৰবাত কেতিয়াবা জংকিৰ কথা ওলাই দিয়াৰ লগে লগে ডিষ্টাৰ্ব হয় বহুত পৰিৱেশ পাইছোঁ আমি তেতিয়া আমি গম পাওঁ আৰু কি হ'ব মুগ্ধ ইয়াতো পিছত কৰিছে মানে আউসী জন্মুন আছিলে পিছত মুগ্ধ ইয়া গৈছে ডুৱেট কৰি পেলাই মাৰ্চ কৰি পেলাই জংকিৰ ভইচখিনি ইউজ কৰি পেলাই একেলগ কৰি পেলাই গানটো সেইটো এটা নতুন টেকন'লজিত কৰি দিলে তে আচলতে কৈছোঁ জুবিন গাৰ্গ মানুহজন খুব শিশুসুলভ আৰু খুব ইম'চনেল মানে তেওঁ থাকেহে ৰজাৰ নিচিনা কিন্তু তেওঁ আচলতে মোৰহে ধাৰণা দেই তেওঁ মানে তোলাৰ নিচিনা মানুহ কোমল তেওঁ খুব সযতনেৰে ৰাখি লাগিব লাগিব আমি সযতনেৰে ৰখা উচিত আছিল খুব মৰমেৰে বুজালেহে বুজে তেওঁক শাসন কৰিব গ'লে নুবুজিব কিন্তু তেওঁ আৰু শেষৰ পৰ্যায়ত সেই মৰমবোৰ চাগে গৰিমাই দিব পাৰিছিলে সেইকাৰণে বহুতখিনি গৰিমাই কণ্ট্ৰল কৰি ৰাখিব পাৰিছিল তেওঁ তাৰপিছতে সেই সময়বিলাকত পিছলৈ লাহে লাহে যেতিয়া জুবিন গাৰ্গে ইয়ালি গালে এৱাৰ্ড পালে তাৰপিছত আৰু অসমত সাংঘাতিক তোলপাৰ লাগিলে তেওঁক লৈ তাৰপিছত লাহেকৈ ছেটেলাইট চেনেল আহিলে পিছৰ সময়খিনি 2008-09 চনমানৰ পৰা তেতিয়া প্ৰায় ছেটেলাইট চেনেলত তেওঁৰ বিতৰ্কৰ খবৰ ওলোৱা হ'ল পুনৰ বিতৰ্কত জুবিন গাৰ্গ প্ৰায় আমি বহাগ মাহতো প্ৰায় বিতৰ্ক শুনি থাকোঁ সেই
বিতৰ্কৰ সময়বোৰ আপোনালোকে পিছত যেতিয়া লগ হয় আগদিনা এটা ডাঙৰ বিতৰ্ক হ'ল একদম অসম তোলফাই লাগি আছে বিতৰ্কত চ' তেওঁ আপোনালোক মানে কয় কিবা এইটো স্বতঃস্ফূৰ্তকৈ হয় নে মিডিয়াই অলপ বেছি কৰিছিলে নহয় কি আচলতে তেওঁ ইচ্ছা কৰিয়ে কৰে ইচ্ছা কৰি এইকাৰণে কৰে কাৰণ তেওঁ গৈ তাত গম পায় যে তাত কিবা নহয় কিবা এটা তাৰ আগতে এটা ঘটনা ঘটি গৈছে যিটো নেকি ঘটিব নালাগিছিল যেনে ধৰক যিটো প্ৰথম আমি দেখিছিলোঁ যে জুবিনে ষ্টেজৰ পৰা ওলাই আহি বাঁহত উঠি পেলাই গান গাইছিলে জখলা বগাই যে গান গাইছিলে বুলি কওঁ লাইটৰ পোষ্ট এটা নেকি লাইটৰ পোষ্ট মানে এনেকুৱা আৰু সেইটো NDTV প্ৰগ্ৰাম আছিল নে কাৰ প্ৰগ্ৰাম আছিলে আমাৰ যে লোকগীতৰ শিল্পী আছিলে ৰামেশ্বৰ পাঠকক বহুত সময় সেই প্ৰগ্ৰামটোত মাতিলৈকে বহুৱাই থৈ দিছিলে তেওঁক গীত পৰিৱেশন কৰিবলৈ সুবিধা দিয়া হোৱা নাছিলে মাতি লৈ গৈছিলে কিন্তু গীত পৰিৱেশন কৰিবলৈ সুবিধা হৈ দিয়া হোৱা নাছিলে তেওঁলোকৰ মেনেজমেণ্টে নাজানিছিলে যে ৰামেশ্বৰ পাঠক কোন ৰামেশ্বৰ পাঠকৰ অৱদান কিমান আছে আমাৰ সংস্কৃতিৰ পথাৰখনত তেওঁলোকে নাজানিছিলে সেই কথাটো জুবিন গাৰ্গৰ সহ্য হোৱা নাছিল সেইকাৰণে সেই অৰ্গেনাইজাৰ টিমটোক সেই মেনেজমেণ্ট টিমটোক পানিছমেণ্ট দিব বুলিহে তেওঁ সেইটো কাম কৰিছিলে ক'ৰবাত নহয় ক'ৰবাত তেওঁ সেই ক্ষোভটো উজাৰিছিলে যে এজন শিল্পীক মৰ্যাদা কিদৰে উচিত তোমালোকে নকৰিলা গতিকে তোমালোকেও মোৰ পৰা এনেকুৱা ধৰণৰ মৰ্যাদা পোৱাহে উচিত শেহতীয়া এটা প্ৰায় তেওঁ যে কয় জুবিন গাৰ্গে সদায় কয় যে গান গোৱাৰ এটা সময় থাকে ৰাতিপুৱা 2:30 বজাত মানুহ গান গাব নুঠে নহয় খং উঠে যেতিয়া তেওঁক দেৰিকৈ প্ৰগ্ৰাম দিয়ে তেতিয়া কিন্তু তেওঁ খং উঠে এই যে ষ্টেজবোৰৰ আগতে আমি জুবিন গাৰ্গৰ শ্ব' বুলি ক'লে আমি জানো ধৰক 1 বজাৰ আগত জুবিন গাৰ্গ ষ্টেজত নুঠে আচলতে কমিটিবোৰে শ্ব' দেৰিকৈ দিয়ে নে জুবিন গাৰ্গ দেৰিকৈ গৈ পায় কমিটিয়ে দেৰিকৈ দিয়ে কাৰণ কমিটিৰ কথা হ'ল ৰাতিপুৱালৈকে শ্ব' কৰিব লাগিব ৰাতিপুৱালৈকে এংগেজ কৰাব লাগিব তেওঁলোকৰ প্ৰগ্ৰাম বেছি থাকে জুবিন গাৰ্গে এতিয়াও নকয় জুবিন গাৰ্গে মোক আগতে দিয়ক মই আগতে বিদায় মই শুম গোটেই ৰাতি গান গাই নাথাকে নহয় আৰু স্বাভাৱিক কথা গোটেই ৰাতি গান গাবলৈ এজন গায়কে যদি গোটেই ৰাতিপুৱালৈ গান গাই ডেডুফাইল থাকে সেইটো কণ্ঠ হৈ থাকিব নেকি গতিকে ভাল মাত এটা ওলাবলৈ ভাল কণ্ঠ ওলাবলৈ এটা সময় থাকে নহয় আৰু অডিয়েঞ্চ কোনখিনি সময়ত থাকে মেক্সিমাম অডিয়েঞ্চ থাকে কিন্তু 9টাৰ পৰা 12টা 1টা বজাৰ ভিতৰত সেই অডিয়েঞ্চখিনি জুবিন গাৰ্গে বিচাৰেও কিন্তু কিবা কাৰণে নহয়গৈ চাগে কমিটিৰ তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে আৰু সেই বিতৰ্কৰ কথা যিহেতু পাতিছোঁ শেহতীয়া এটা বিতৰ্ক আছিলে এটা শ্ব'ত একদম তেওঁৰ লাষ্ট বিতৰ্ক এটা শ্ব'ৰ কাৰণে গৈ গেটত ঘূৰি থৈ গুচি আহিছিলে তাৰো তেনেকুৱা কিবা আৰু মানে কাহিনী থাকে নেকি সেনেকুৱা ঘটনাবোৰ আৰু আপুনি যেনেকৈ ক'লে স্বতঃস্ফূৰ্ত নহয় ইচ্ছাকৃত এই শ্ব'টোত মই জনামতে তেওঁ যিফালেদি সোমোৱাৰ কথা আছিলে সেই দুৱাৰখন লগ কৰি থোৱা আছিলে তেওঁ যিফালেদি সোমাব ষ্টেজলৈ তেওঁ শ্ব'ৰ সময়তে গৈছিলে শ্ব'ৰ কাৰণ সেই শ্ব'খনত আমিও আছিলোঁ তেওঁ বেক ড'ৰেদি গৈছিলে খুলি দিয়া হোৱা নাছিলে বন্ধ আছিলে সেইকাৰণে ঘূৰি থৈ গুচি আহিছিলে তেওঁ নগ'ল সেইদিনাখন আমি ৰৈ থাকিলোঁ চ' আমি এইবোৰ কথালৈ আকৌ আহিম সেই যে VCDৰ কথা ক'লোঁ আমি ইয়াৰ আগত পাতিছিলোঁ VCDৰ কথা VCDৰ সময়খিনি খুব সুন্দৰভাৱে চলি আছিলে VCDয়ে খুব ভাল ব্যৱসায় কৰিছিলে আৰু তাৰপিছত VCDও শেষ হ'ল আকৌ এটা সময় চিনেমাও নাই VCDও নাই তেনেকৈ অসমীয়া সাংস্কৃতিক জগতখন ক'ৰবাত নহয় স্তব্ধ হৈ থাকিলে সেয়া 2011-12 চনমানৰ পৰা মাজতে ৰামধেনু ওলালে যদিও আকৌ 5-6 বছৰ একো নাই মিছন চাইনা ওলালে তাৰপিছতে লাহে লাহে আকৌ আগবাঢ়িব লৈছে চ' এটা শব্দ অসমত পাইৰেচি SCDৰ সময়ত বিশেষভাৱে আমি খুব শুনিছিলোঁ আপোনালোকে নো পাইৰেচি এই বস্তুটো খুব উলিয়াইছিলে কিন্তু তথাপিও 10 টকা 15 টকাত পাইৰেটেড ডিছখন পায় সেইখনেই বেছিকৈ গোটেই অসমত বিয়পি গৈছিলে অসমত সেইখনেই বেছিকৈ চলিছিলে কাৰণ অৰিজিনেলখন কিনিবলৈ পিছত একদম লাষ্টত আপোনালোকে দাম কমোৱাৰ পিছত 45 টকা 35 টকা এনেকুৱা আছিলে প্ৰথমতে এইটো 99 100 এনেকুৱা আছিলে সেই পাইৰেচি আৰু এতিয়াও পাইৰেচি শেষ হোৱা নাই গতিকে পাইৰেচি সম্পৰ্কত আপোনাৰ পৰা এতিয়া কথা পাতিম পাইৰেচিটো হৈছে
মানুহৰ মনত থকা এটা ভাইৰাছ মানুহৰ মন মগজুত থকা এটা ভাইৰাছ কিটকিটাই থাকে চাগে তাৰমানে যিবোৰ চুৰ প্ৰবৃত্তিৰ মানুহ তেওঁলোকৰ এই স্বভাৱটো আছে বেলেগৰ কণ্টেণ্ট লৈ মোৰ ফলোৱাৰ্ছ বঢ়াব লাগে বেলেগৰ কণ্টেণ্ট লৈ মই বাহ ল'ব লাগে তেনেকুৱা ধৰণৰ সেনেকুৱা মানুহটো চুৰ প্ৰবৃত্তিৰে মানুহ চুৰ ডেফিনেটলি গতিকে বেলেগে ক্ৰিয়েটিভিটি আছে বেলেগৰ কষ্ট আছে কিন্তু মই পাইৰেচি কৰি বিনা কষ্টই মই ধন উপাৰ্জন কৰিব লাগে আচল কথাটো চাবলৈ গ'লে কিন্তু ব্যৱসায় ইয়াত ক'ৰবাত নহয় ক'ৰবাত ব্যৱসায়ৰ কথাও জড়িত হৈ আছে ফলোৱাৰ্ছৰ কথাটো আছে ব্যৱসায়ৰ কথাটো আছে সেইখিনি সময়ত পাইৰেচি আছিলে ব্যৱসায় য'ত 100 টকাৰ চিডিখন 10 টকাত পায় সেইটো হৈছিল ব্যৱসায় কিন্তু এতিয়া হৈছে ফলোৱাৰ্ছ এতিয়াও ব্যৱসায় ফলোৱাৰ্ছ বঢ়াৰ লগে লগে মই ব্যৱসায় পাম একেটাই তে সেই মনোবৃত্তিৰ মানুহ বহুত আছে আৰু বেয়া লাগে আমি এনেই জয় জুবিন দা #জাষ্টিছ ফৰ জুবিন দা লিখি আছোঁ তাৰপিছত জুবিন গাৰ্গৰ ছবিখন আমি কাটি কুটি নিৰ্দয়ভাৱে এটুকুৰাকৈ ফেচবুকে হওক ইউটিউবত হওক আপলোড কৰি আছোঁ কি মৰম আছে কি ৰেচপেক্ট আছে তেওঁৰ প্ৰতি এনেকুৱা এটা ঘটনাৰ কাৰণে এটা দুৰ্যোগৰ সময় পাৰ হৈ গৈছে আমাৰ য'ত নেকি 2-3 বছৰ চব স্তব্ধ হৈ গৈছিলে পাইৰেচিৰ কাৰণে জুবিন গাৰ্গে মাত মাতিব লগা হৈছিলে মুনিন বৰাৰ নিচিনা লোক বাণীদাৰ নিচিনা লোক গৈ পেলাই নগাঁৱত ৰেড মাৰিব লগা হৈছিলে দেৱ বৰকটকীহঁতে মানস ৰবীনহঁতে পবিত্ৰ মাৰ্ঘেৰিটাই হৈ বঙাইগাঁৱত ৰেড মাৰিব লগা হৈছিলে এটা সময়ত তেনেকুৱা হৈছিলে এতিয়া সেই একেটাই হৈ আছে এতিয়া আমাৰ হাতত যিহেতু ডিজিটেল সুবিধাটো আছে ডিজিটেলি সুবিধা হোৱাৰ কাৰণে আমি হাততে মোবাইল আছে লেপটপ আছে আমি সেইটো কাম কৰিছোঁ কিন্তু সেইটো কাম কৰাৰ আগতে এবাৰ ভবাটো উচিত যে তাত কাৰোবাৰ নহয় কাৰোবাৰ কষ্ট সোমাই আছে কাৰোবাৰ সৃষ্টি সোমাই আছে আমি সেই সৃষ্টিটোক মানে তেনেদৰে কাটাকুটি কৰি মানে ব্যাঘাত জন্মৰ আমাৰ আচলতে অধিকাৰ নাই থাকিব নালাগে আৰু মইতো কওঁ যে তেওঁলোক চুৰ একদম চুৰ যিদৰে আমাৰ আছে গৰু চুৰ এই যে ৰাস্তাত গৰু চুৰ কৰে চেইন চুৰ কৰে এই পাইৰেচি কৰা বুলি কৈ সেই সেনেকুৱাই এটা গৰু চুৰ লিখিয়াই মানুহ সিহঁতক মই ডকাইত বুলিও ক'ব নোৱাৰোঁ পাইৰেট বুলিও ক'ব নোৱাৰোঁ সেইটোতো সমুদ্ৰত ডকাইতি কৰে বহুত সাহস থাকে সিহঁতটো লুকাই কৰেতো লুকাই কামবোৰ কৰে এনেকৈ ডিলিট কৰিবলৈ গ'লেও ডিলিট নকৰে বহুতে নিজৰ এনেকুৱা ধমকি দিয়ে নিজৰে সৃষ্টি এতিয়া আচলতে আমিও ডিজিটেলি ৱাৰ্ক এটা কৰিব লগা সময় হৈ গৈছে তেওঁলোকৰ আচল চৰিত্ৰবোৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানে প্ৰকাশ কৰিব লাগে যে তেওঁলোকে এই কামটো কৰিছে ভুলিটো কৰিব লগা হৈছে তাৰ বাহিৰে এতিয়া FIR দিয়া হৈছে বহুত জেগাত এতিয়া ইয়াতে অসমতো ধৰা পৰিছে কেইবাজনো দুলীয়াজানত এজন ধৰা পৰিছে তেজপুৰত এজন ধৰা পৰিছে অৰুণাচলৰ এগৰাকী লেডিয়ে লাষ্টত বাধ্য হৈছে তেওঁৰ গোটেই ফুটেজবোৰ ডিলিট কৰিবলৈ ইয়াতো লাহে লাহে বাধ্য হ'ব আৰু কৰিবই লাগিব নহ'লে নহ'ব নহয় বেয়া কথা এইটো তেনেধৰণে কাম কৰিলে আমাৰ চব সৃষ্টি হৈ যাব আৰু এইটো অকল সেই জুবিন গাৰ্গৰ ব্যৱসায় নহয় অসমীয়া চিনেমাৰ সংস্কৃতিৰ উত্তৰণত বাধা কাৰণ চিনেমা মই সেইখিনি কথা পডকাষ্টৰ জৰিয়তে ময়ো ক'বলৈ সুযোগ পাইছোঁ এতিয়া মই কৈ দিওঁ যিহেতু চিনেমা এখন আমাৰ এনেই নাই ইমান দিনৰ পৰা কিবাকৈ ঠন ধৰি উঠি আজি এইখন চিনেমাই হয়তো আমাক আৰু এটা বহুত মানে আগুৱাই লৈ যাব অসমীয়া এই জগতখনক ছবি জগতখনক গতিকে তেওঁ সদায় কৰিছিলে যে অসমীয়া চিনেমা ডাঙৰ হ'ব লাগিব বিশ্বত জিলিকিব লাগিব আৰু তেওঁ যাবৰ পৰতো সেই কামটোৱেই কৰি থৈ গ'ল ক'ৰবাত নহয় ক'ৰবাত যে অসমীয়া চিনেমাৰ পৰিসৰটো কিমান ডাঙৰ হ'ব পাৰে পিছৰ প্ৰডিউচাৰ পিছৰ ডিৰেক্টৰসকলক দেখাই থৈ গ'ল যে এইখন চিনেমাই ব্যৱসায় কিমান কৰিব পাৰে 30-40 কোটি 50 কোটি হয়তো 100 কোটিও ব্যৱসায় কৰিব পাৰে এখন অসমীয়া চিনেমাই আগততো 10-15 কোটিতকৈতো বেছি মানুহে ইমাজিনে আগত মানে এতিয়া এই 4-5 বছৰ ইমাজিনে কৰিব পৰা নাছিলে তো এতিয়া সেই পৰিসৰটো দেখাই থৈ গ'ল গতিকে এই যিসকল মানে পাইৰেচি কৰা মানুহ তেওঁলোকৰ এই পাইৰেচিৰ জৰিয়তে কি হ'ব যে চিনেমাখনৰ অডিয়েঞ্চ কমিব ব্যৱসায়টো কমিব আকৌ আমাৰ প্ৰডিউচাৰে নাহিব আকৌ আমাৰ ডিৰেক্টৰ নাহিব আকৌ লাষ্টত গৈ কি হ'ব যে চিনেমাৰ যিটো আমি বহল এখন পথাৰ পাইছিলোঁ সেই পথাৰখন আকৌ সৰু হৈ যাব আমাৰ কাৰণে সেইটোৱে ক'লে আপুনি গৰু চুৰ মই ইনফেক্ট মই আৰু এটা কথা কওঁ মই এইখিনি লগতে সংগতি ৰাখি আমি যে এতিয়া পডকাষ্ট কৰি আছোঁ চাওক এনেকুৱা আজিকালি কণ্টেণ্ট ক্ৰিয়েটৰ বুলি নকয় মানে ফেচবুকত আমাৰ পডকাষ্টৰ ক্লিপবোৰ কাটি গোটেইবোৰ দি দিয়ে মই এটা এপিছ'ডৰ পৰা
মই 100ৰ ওপৰত মই ক্লিপ বেলেগে আপলোড কৰা দেখিছোঁ এইটো চব বস্তুতে চুৰি কৰিলে আমি এটা কষ্ট কৰি আছোঁ নহয় জানো এই পডকাষ্টটো কোনটো এনেইতো পডকাষ্ট এটা হৈ নাযায় পডকাষ্টটো কৰোঁতে প্ৰত্যেকটো মোৰ এই সময়খিনি আপোনাৰ সময়খিনি আপুনি সেই অহাৰ পৰা আপোনালোকৰ কথা পতাৰ পৰা বহু বস্তু জড়িত হৈ থাকে চ' সেইবোৰ চুৰ কৰিব কিয় লাগে নিজৰ যদি কণ্টেণ্ট ক্ৰিয়েটৰ সকলোৱে নিজে কণ্টেণ্ট বনাওক এই মনোবৃত্তিবোৰ বাদ দিবৰ সময় হ'ল আমাৰ তেতিয়াই হয়তো আমি যে কওঁ আমি জুবিন গাৰ্গৰ দেশৰ মানুহ জেডজিৰ মানুহ নহ'ব জুবিন গাৰ্গে কাৰোবাৰ পৰা চুৰ কৰি কেতিয়াও গান বনোৱা নাছিলে ক'ৰবাত যদি কোনোবা এটা গান তেওঁ গাবলগীয়া হৈছিলে সেই গানটো এভইড কৰি তেওঁ গুচি আহিছিলে সেইকাৰণে চুৰ কৰা ৰাজ্যত গান বনোৱা ৰাজ্যত নাথাকো বুলি মুম্বাইৰ পৰা আহি পেলাই অসম পাইছে নিজে সৃষ্টি কৰিছে গতিকে এনেই জয় জুবিন দা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি লাভ নাই তেওঁৰ যিটো চিন্তাধাৰা তেওঁৰ যিটো আদৰ্শ সেইটো সন্মান কৰিব প্ৰথমতে আমি জানিব লাগিব ৰাইট চ' ৰাজেশ দা আপোনাৰ শেহতীয়া এখন জনপ্ৰিয় ধাৰাবাহিক হ'ল বেহাৰবাৰী আউটপোষ্ট আমি বেহাৰবাৰী আউটপোষ্টলৈ আহোঁ বেহাৰবাৰী আউটপোষ্টৰ প্ৰথমতে আপোনাৰ মুখে সুধিম যে বেহাৰবাৰী আউটপোষ্টৰ পৰিকল্পনাটো চিন্তাটো কেনেকৈ আহিলে 2011 সেইখিনি সময়ত পাইৰেচিৰ কাৰণে খুব চৰিবোৰ বন্ধ হৈ গৈছিলে এণ্টাৰটেইনমেণ্ট চেনেল বুলিবলৈ এটাই আছিলে এইখিনি বহুত ৰং তাৰপিছত এইখিনি কথা আৰু এটা চেনেল আহিলে ৰেঙনি সেই ৰেঙনিত মই জড়িত হৈ পৰিলোঁ এতিয়া তেওঁলোকে ক'লে যে এখন চিৰিয়েল হ'ব লাগে য'ত নেকি মানে অকণ দীঘলীয়াকৈ যাতে হ'ব পাৰে যাতে আমাৰ চেনেলটো ঠিক হ'ব পাৰে তেতিয়া মই প্লেন কৰিলোঁ কি কৰোঁ তেতিয়া মই ভাবিলোঁ যে মূৰত সেইখিনি ক'ত আছিলে মোৰ এতিয়া বৰ্তমান যিজন বেহাৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ মনোজ শইকীয়া মোৰ আৰু এজন বন্ধু মোহন দাস সৌৰভ হাজৰিকা আমি গোটেইখিনি সৌৰভ হাজৰিকাৰ ৰুমত বহি ভাবিলোঁ কি কৰা যায় তেতিয়া এটা প্লেন ওলালে যে গোটেইকেইটাই আলোচনা কৰি পালোঁ আচলতে যে সদায় আমি অসম পুলিচৰ বেয়া দিশটোৱে আমাক দেখুওৱা যায় সদায় অসম পুলিচক বেয়া বুলি কোৱা যায় আমি এনেকুৱা এখন ছবি কৰিব পাৰোঁ নেকি য'ত অসম পুলিচ সদায় ভাল হৈ ওলাব পুলিচৰ ওচৰলৈ যাবলৈ মানুহে ভয় নকৰিব কাৰণ সেইখিনি সময়ত মই পঢ়িছিলোঁ যে কেৰালাত পুলিচক মানুহে খুব সন্মান কৰে কেৰালা পুলিচে খুব সহায় কৰে মানুহক বোলো আমি যদি তেনেকুৱা এখন চিৰিয়েল কৰোঁ যে য'ত নেকি ইয়াত সৰু ল'ৰা ছোৱালীয়ে পুলিচক দেখিলে ভয় কৰে আমি যদি এনেকুৱা এখন চিৰিয়েল কৰোঁ য'ত নেকি সৰু ল'ৰা ছোৱালীয়ে পুলিচক দেখিলে ভাল পায় তেতিয়া সেই ওলাল বেহাৰবাৰী কনচেপ্টটো বেহাৰবাৰী আউটপোষ্টৰ কনচেপ্টটো আৰু প্ৰথম অৱস্থাত স্ক্ৰিপ্ট লিখিছিলে পংকজজ্যোতি ভূঞাই তাৰপিছত মনোজ শইকীয়াও স্ক্ৰিপ্ট লিখিলে ঠিক তেনেধৰণে আগবাঢ়িলোঁ প্ৰথম অৱস্থাত অলপ কঠিন আছিলে আমাৰ কাৰণে লয় নলয় প্ৰায় যেতিয়া 6 মাহমান গ'ল তাৰপিছত চিৰিয়েলখন ল'লে সেই যি ল'লে তে এই 2011ৰ 2013ৰ পৰা এই আজি এতিয়া 25 চলি আছে বেহাৰবাৰী আউটপোষ্ট প্ৰায় এতিয়া 4,000 পাৰে হ'ল নেকি 4,000 পাৰ হ'ল চাগে এইটো মানে ভাৰতত ইমান এপিছডৰ চিৰিয়েল আজিলৈকে হৈছেনে বাৰু নাই আছে এইখন আছে তাৰক মেহতা কি উল্টা চশমা আচ্ছা কিমানমান আছে মেক্সিমাম মানে এতিয়াও চলি আছেনে মই নাজানো আছে চলি আছে তাৰক মেহতা কি উল্টা চশমা চলি আছে খালি তাৰক মেহতা কি উল্টা চশমা মাজতে এবাৰ ব্ৰেক লৈ পেলাই তেওঁলোকৰ ছেকেণ্ড ছিজন আৰম্ভ কৰিলে কিন্তু নন ষ্টপতে আমি গৈ আছোঁ আমি হয়তো তাৰক মেহতা কি উল্টা চশমা আগৰ যিটো ৰেকৰ্ড আছিলে সেইটো সোনকালে ভাঙি দিম সেইটো সোনকালে ভাঙি দিয়াৰ লগে লগে আমি এছিয়াত হৈ যাম প্ৰথম ৱৰ্ল্ডত চাগে বেলেগ কোনোবা এখন আছে আৰু সেইটো চাব লাগিব আৰু মই কেতিয়াও কাম কৰি থাকোঁতে এইবিলাক নাচাওঁ যে আমাৰ চিৰিয়েলখন কিমান দূৰ গৈছে মোৰ হেৰি কিমান দূৰ গৈছে কাম কৰি থাকোঁ আৰু বাছ আৰু সেই সদায় এতিয়া বাৰু অকণমান চাগে মানে মানুহবিলাক বেলেগ ক্ষেত্ৰত ব্যস্ত হৈ পৰিছে মাজতেতো এনেকুৱা এটা সময় আহিছিলে যে মানুহে অনবৰতে ঘৰত থাকিলে টিভিত ক'ৰবাত গৈ থাকিলে ফোনত সেই বাছত গ'লেও ফোনত বেহাৰবাৰী আউটপোষ্ট য'তে ত'তে কেৱল বেহাৰবাৰী আউটপোষ্ট এতিয়াও পুৰণা ক্লিপবোৰ ওলাই চাই থাকে গোটেই চবতে মিলিয়ন ভিউজ সেইবোৰ লৈ মানুহে কটোৱাই মানে মিলিয়ন ভিউজ আমাৰ কণ্টেণ্ট কাটি বেলেগে দি থাকে কিমান তেনেকুৱা ভিডিঅ' মিলিয়ন ভিউজ লৈ আছে ডেইলি বেলেগ এতিয়া আজিৰ পিছতটো ওলাই আহে ৰেঙনিৰ অফিচিয়েল তেওঁলোকৰ ইউটিউবত ধৰক 2 দিন পিছত দিব ৰাতি দিলে ৰাতি 8:30 চিৰিয়েলখন দিলে 10টা বজালৈ বেলেগত আহিয়ে যায় আৰু চব বেহাৰবাৰীত ইমান ধুনীয়া এংগেজমেণ্ট ইমান ধুনীয়াকৈ চলি আছে বা কেতিয়াও চাই আমনি নালাগে সেই আজি কিমান বছৰ হ'ল 14 বছৰ 13ৰ পৰা 12 বছৰ পাৰে 13 বছৰ চলি আছে চ' ইমান বছৰে কেতিয়াও আজিলৈকে আমনি নাই লগা বিভিন্ন সময়ত কেৰেক্টাৰবোৰ চেঞ্জ হৈছে মানে
তেতিয়া আছিলে সৌৰভ হাজৰিকা বৰষাবা তাৰপিছত আকৌ বেলেগ হ'ল আহিলে প্ৰীতম আহিলে আকৌ মাজতে চেঞ্জ হৈছে মাজতে এটা আমি অসমত খুব মানে এইটোক লৈ পেলাই অকণমান বেহাৰবাৰী ভাল পোৱা অডিয়েঞ্চৰ মাজত এটা তুলপাই লাগিছিলে যে একেলগে এটা ডিষ্ট্ৰিক্ট চেঞ্জ বেহাৰবাৰী আউটপোষ্টত বহু ভাল কেৰেক্টাৰ বেহাৰবাৰীৰ পৰা আঁতৰি গৈছিলে চ' সেই সময়ত তেওঁলোকে কি কাৰণে আচলতে আঁতৰিবলগীয়া হৈছিল প্ৰথম তেওঁলোক আঁতৰাৰ কাৰণটো একো নাছিলে তেওঁলোকে কৈছিল যে সদায় একে জেগাতে কাম কৰি আছোঁ আমাক এটা বেলেগ হাউচৰ পৰা প্ৰস্তাৱ আহিছে আমি তাত কৰিব বিচাৰোঁ তে আমি প্ৰথমতে সুধিছিলোঁ যে এইটো কিবা মনিটাৰী কথা আছিল নেকি তেওঁলোকে কৈছিল যে নহয় দাদা আমি এটা মানে ৰিফ্ৰেছমেণ্টৰ কাৰণেহে কৰিব বিচাৰিছোঁ অ'কে বুলি কৈছিলোঁ আৰু তেওঁলোক যোৱাৰ আগত কিন্তু মোলৈ এখন তেওঁলোকে পত্ৰহে লিখি থৈ গৈছিলে যে আমি অকণমান জিৰণি ল'ব বিচাৰিছোঁ বুলি তাৰপিছতহে তেওঁলোক তালৈ যোৱাটো গম পাওঁ তে যি কি নহওক তেওঁ গ'ল ক'ৰবাত কাম কৰিলে একো নাই সেইখিনি সময়তে তেওঁলোকক দেখি আৰু কোনোবাও গুচি যাব লাগিছিলে তেতিয়া খালি মই এটা কথা কৈছিলোঁ যে যি গ'লেও যাব খালি মোৰ এটা লক্ষ্য আছে মই এইখন চলাই যাম আৰু চলাইতো নিমেই বোলো যেতিয়ালৈকে পাৰোঁ চলাই থাকিলোঁ আৰু তেওঁলোকো আকৌ ঘূৰি আহিল গোটেইকেইজনে ঘূৰি আহিল গোটেইকেইজনে আকৌ সেই মাজতে এটা পিৰিয়ড তেনেকৈ গ'ল যোৱাৰ পিছত আকৌ গোটেইখিনিকে একগোট কৰাটো আচলতে তেওঁলোকৰ কাম কৰিলে কি জানা সদায় যে মানে মনে মিলা মানুহৰ লগতে কাম কৰিলে কামৰ সন্তুষ্ট হোৱা যায় তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে তেওঁলোকেও চাগে তেনেকৈ ভাবিলে নেকি কাৰণ অত বছৰে কাম কৰাৰ পিছত এটা পৰিয়াল হৈ থাকিল নহয় তো পৰিয়ালটোৰ পৰা ওলাই গ'লেতো অলপ সময়ৰ কাৰণে ওলাই যাব আকৌতো পৰিয়ালটোকে ঘূৰি আহিব লাগিব তেওঁলোকৰ সেইটোৱে ধাৰণা হ'ল আৰু আমাৰো সেইটোৱে বিশ্বাস আছিল যে অলপ সময়ৰ কাৰণে ওলাই গৈছোঁ ফুৰিবলৈ গৈছে আকৌ আহিবই ইয়াতে তো সেইটোৱে হ'ল আকৌ ঘূৰি আহিল কৰি আছে এতিয়া আৰু মই কাকো মানে কোৱা নাই মই কৈ দিয়া নাই যে তোমালোক কৰিবই লাগিব সদায় যেতিয়া নিজৰ মনেৰে চিন্তা কৰি চাবা যদি ভাবা যে নাই মোক কৰিবা যেতিয়া মনটোৱে বাধা দিব তেতিয়া নকৰিবা ময়ো জোৰ নিদিওঁ বোলো সেইখিনি সময়ত কাৰণ জবৰদস্তিটো কাম উলিয়াব নোৱাৰোঁ কাৰোৰ পৰা নিজৰ মনেৰে নিজৰ অন্তৰে ক'ব লাগিব যে মই কৰিম কামটো তেতিয়াহে কাম ভাল হ'ব সেইটোহে কামটোৰ প্ৰতি ৰেচপেক্ট হ'ব চেপি মেলি কাকো গোৱাবও নোৱাৰোঁ চেপি মেলি কাকো অভিনয়ো কৰাব নোৱাৰোঁ একো কৰাব নোৱাৰে জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা এক অনন্য সৃষ্টি এতিয়া তেওঁৰ অনুপস্থিতি জুবিন গাৰ্গক লৈ ৰাজেশ ভূঞাৰ ভৱিষ্যতে কিবা পৰিকল্পনা আছেনে আছে তেওঁৰ এটলিষ্ট তেওঁৰ আদৰ্শক জুবিন গাৰ্গক লৈ কি কৰিম কি নকৰিম পিছৰ কথা কিন্তু তেওঁৰ কিছুমান আদৰ্শ আছিলে যেনে তেওঁ চৰাই চিৰিকটি ভাল পাইছিলে প্ৰকৃতি ভাল পাইছিলে গছ গছনি ভাল পাইছিলে তেওঁ মানুহৰ মাজত থাকি ভাল পাইছিলে মানুহক সহায় কৰি ভাল পাইছিলে সেই আদৰ্শখিনি সদায় পালন কৰি যাম চিনেমাত আপুনি VCD কৰিলে VCDৰ পিছতে আপুনি চিনেমা পৰিচালনা কৰিব ল'লে শেহতীয়াকৈ আপোনাৰ স্বৰ্গত ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিলে আৰু তাৰপিছতে আপোনাৰ সাংঘাতিক ডাঙৰ সফল এনেও হ'লহেঁতেন জুবিন দা থকা হ'লেও ডেফিনেটলি সফল হ'লহেঁতেন ৰৈ বিনালে ইমান আছে বুলিয়ে ভাবি আছোঁ এতিয়া সেইকাৰণে আছে তো ইমান এটা ডাঙৰ সফলতা চিনেমা এসপ্তাহে নাই হোৱা ষ্টিল মই এতিয়াই কৰিছোঁ মানে এসপ্তাহ হৈছে আজি চ' এতিয়াই মই কৰিছোঁ যে এইখন বহুত ডাঙৰ সফল চিনেমা হ'বই গতিকে এই চিনেমাখনে আপোনাৰ যোনটো মানে পৰিচালনাৰ দিশ চ' সেইটোতো যথেষ্টখিনি প্ৰভাৱ পেলাইছে আপোনাৰ আৰু মানে আপোনাৰ মানে ৰেছপনচিবিলিটি ভৱিষ্যতৰ কাৰণে গতিকে অসমীয়া চলচ্চিত্ৰ জগতত আপুনি ভৱিষ্যতে আৰু মানে কিদৰে প্লেন কৰিব চিনেমাৰ বা কিদৰে ইয়াক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব যি তুমি কোৱা কথাটোৱে মোৰ বন্ধু মানসবোৰে ছবিখন ৰিলিজ হোৱাৰ পিছতে লগে লগে ফোন কৰিছিলে তেওঁ কাজিৰঙাত আছিলে তেওঁ কৈছিলে যে ৰায়েশ তোমাৰ দায়িত্ব এতিয়া বহুত বাঢ়িল কিন্তু এই ছবিখনে ৰিজুদা তেওঁ বহুত বঢ়ালে বোলো হয় ৰিজু বহুত বঢ়াইছে চাওঁ কিমান কি কৰিব পাৰে কিন্তু আমাৰ যিবোৰ ডাঙৰ ডাঙৰ সপোন আছিলে চিনেমাক লৈ সেই সপোনবোৰে এতিয়া খেদি ফুৰিব লাগিব সেই সপোনবোৰৰ পিছতে দৌৰিব লাগিব যদি সেই সপোনবোৰ আমি ডাঙৰকৈ চিন্তা কৰোঁ যিটো জুবিনেও কৈছিল সদায় সপোন ডাঙৰকৈ দেখিব লাগে আমি সেই সপোনবোৰ ডাঙৰকৈ দেখিম আৰু অসমীয়া ছবিক তেওঁ এটা লক্ষ্য আছিলতো কিন্তু পৰ্যায়ত চাব বিচাৰিছিলে আমি চেষ্টা কৰিম সেইটো পৰ্যায়লৈ লৈ যাবলৈ এতিয়া ছবি কাহিনীভাগ চিন্তা কৰোঁতে তেনেকৈ কৰিম আৰু শ্বুটিং কৰোঁতেও তেনেকৈ চিন্তা কৰিব লাগিব ইভেন আমি মিলি জুলি কামো কৰি আছোঁ তেওঁ এখন চিনেমা কৰিব মানস বৰুৱাই বাৰুদ 2
সেইখনত মই যদিও মই মানে প্ৰত্যক্ষভাৱে জড়িত নহয় তথাপিও তেওঁ মোক কৈছে যে তুমি মোৰ লগত থাকিবা এটলিষ্ট মোৰ ডাইলগখিনি তুমি চাই দিবা মই চিয়'ৰ আমাৰ ছবিত আমি তেনেকৈ মিলা জুলাকৈ কাম কৰোঁ তাৰমানে কাৰণ মানস বৰুৱা মোৰ সুমন দুৱাৰা যতীন জুবিন আমি বিশ্বাস কৰোঁ আমি একেজোপা গছৰে ডাল পাত মুনীন বৰুৱা সেই ধাৰাটো আমি সদায় মেইনটেইন কৰি আহিছোঁ যিহেতু ভাইমণ্ডাৰ পৰাই গোটেইখিনি শিকিছোঁ ভাইমণ্ডাৰ আঙুলিত ধৰিয়ে গোটেইখিনি শিকিছোঁ আমি গোটেইকেইজনে গতিকে সেই ধাৰাটো মেইনটেইন কৰি আহিছোঁ গতিকে তেওঁৰ প্ৰতিও ৰেচপেক্ট আছে তেওঁ আমাক যথেষ্টখিনি শিকাই থৈ গৈছে যে ঠিক তেনেকৈ ধৰণেই যাতে আগবাঢ়ি যাব পাৰে সেইটো চেষ্টা সদায় কৰি যাওঁ ৰৈ ৰৈ বিনালে ছবিখনত কেইবাটা গান আছে আপুনি ক'লে 11টা গান আছিলে তাৰ ভিতৰত এটা অন্যতম গান হ'ল তোমাৰ নীলিম কথাৰ দৰে সেই গীতটি ক'ৰবাত কিছুমান ইণ্টাৰভিউত তেখেতে গাইছে গাওঁতে গানটো যিটো অন্তৰা গোটেই গানটোৱে খুব সাংঘাতিক ধুনীয়া গান অন্তৰাটোৱে বৰ মানে মনটো চুই যায় সেই গীতবোৰ আৰু বাকী মানে যিবোৰ গীত আছে এইবোৰ কেতিয়াকৈ মুক্তি দিয়া হ'ব অতি সোনকালে মুক্তি দিয়া হ'ব মই প্ৰযোজক শ্যামন্ত গৌতমৰ লগত কথা পাতিছোঁ যে আমি গানবোৰ চাগে এৰিব হৈ গৈছে আৰু আমাৰ গুড ফুটেজো আছে সেই ফুটেজখিনি এডিট কৰি আমি এৰিম কাৰণ প্ৰথম কথা 31 তাৰিখ টাৰ্গেটটো জুবিন গাৰ্গে লৈছিলে ছবিখন ৰিলিজ কৰিবলৈ আৰু হঠাৎ জুবিন গাৰ্গ 21 তাৰিখৰ পৰা আমাৰ মাজত সুখৰে নাহিল তেওঁ আহি কাম কৰাৰ কথা আছিলে গতিকে 19 তাৰিখেতো তেওঁ আমাৰ মাজৰ পৰা হেৰালে আমাৰ হাতত খুব কম সময় থাকিল কাম কৰিবলৈ বাকী আমি সকলোৱে ব্যস্ত হৈ পৰিলোঁ তেওঁৰ যিটো লক্ষ্য আছিলে 31 অক্টোবৰ ছবিখন ৰিলিজ কৰা সেইটোত এতিয়া আমি লাহে 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 এই গানবোৰ এটা এটাকৈ আকৌ ৰাইজৰ মাজত উলিয়াই দিম মিলাই দিম তেখেতৰ সেইদৰে বহু গানেই আছে যেনে এটা গান আছিলে এটি নহয় দুটি নহয় আছে বহু কথা পাৰহিৰ গানটো আৰু তেনেকৈ বহু গান আছে যিবোৰ আনৰিলিজড হৈ থাকি গ'ল বহুত পুৰণা গানো আছে কিছুমান তেওঁ আগতেই কৰা গান এটি নহয় দুটি নহয় পলাশ মই সেইটো কথা সুধিম আমি শুনিছিলোঁ এইখন চিনেমাত সেই গানটো থকা কথা আছিলে এই গানটোত লোৱা আছিলে কিন্তু কিবা কাৰণে তেওঁ ষ্টুডিঅ'ত নিমিলিল সেইকাৰণে থৈ দিলে পিছত সেই গানটো পিছত তেওঁ ডাষ্টবিনত নে বাঘত ক'ৰবাত ইউজ কৰিম বুলি থৈ দিছিলে জুবিন গাৰ্গৰ বহুত গীত তেনেকৈ ক'ৰবাত গাই থোৱা অৱস্থাত আমি পাইছোঁ এতিয়া সেই গোটেইখিনি আমি আকৌ এতিয়া সংগ্ৰহ কৰি আকৌ তাক ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম মানে সেইটোৱে সুধিলোঁ যে তেওঁৰ বহুত গীত আছে তেওঁ চিলা এলবামটো ইভেন কমপ্লিট কৰি গান ৰিলিজ নিদিলে সেই মানে তেওঁৰ যিবিলাক গান তেওঁ ৰিলিজ নকৰিলে তেওঁ ক'ৰবাত গাই থৈছে ক'ৰবাত সম্পূৰ্ণভাৱে গাই থৈ দিছে সম্পূৰ্ণ চাগে নাই কোৱা সম্পূৰ্ণ গালে ৰিলিজ দিলেহেঁতেন সেই গীতবোৰ ভৱিষ্যতে মুকলি কৰি দিয়া চেষ্টা কৰিব লাগিব সেইবোৰ সংগ্ৰহ কৰি পেলাই তাক আকৌ ৰিক্ৰিয়েট কৰি পেলাই ঠিক ঠাক কৰি আকৌ ৰিলিজ কৰিব লাগিব আৰু সেই ক্ষেত্ৰত কি জানা আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গে যে মানুহে যে ভাল পায় আমাৰ কম্প'জাৰখিনিয়ে এৰেঞ্জাৰখিনিয়ে খুব ভাল পায় নহয় তেওঁলোকে নিজে নিজে কৈ আছে যে দাদাৰ এই গানটো মনত আছে নহয় ইতিমধ্যে এইকেইদিনত তেওঁলোকে কমপ্লিট কৰিছে থৈ দিছে যেতিয়াই দৰকাৰ হয় গৰিমাবক আমি দি দিম গৰিমাবক ৰিলিজ কৰি দিব খুব সুন্দৰ ডাঙৰ কথা ন ইমান ভাল পায় তেওঁ সেইটো ডাঙৰ কথা চবেই আজি কেইদিনমান আগতে এটা গান পাইছোঁ তুমি আচৰিত হ'বা এই গানটোৰ পিছত হিচাপ ওলাইছে 15 বছৰ আগতে তেওঁ ৰেকৰ্ড কৰিছিলে কোনোবা এটা ষ্টুডিঅ'ত গানটো হেৰাই গ'ল ট্ৰেক নাই তেওঁ এটা ইংৰাজী গান গাইছিলে সেই গানটো উদ্ধাৰ হৈছে ক'ত হাউলিত নে ক'ত এজন ল'ৰাৰ ঘৰত উদ্ধাৰ হৈছে সেই ল'ৰাজনে ফোন কৰিছে আমাৰ প্ৰযোজক শ্যামন্ত গৌতমক যে আপোনাৰ এনেকুৱা এটা গান আৰু আমাৰ এজন বন্ধু আছে সৌমিন বুলি সৌমিনে গাই থৈ দিছিলে সৌমিনে লিখিছিলে আপোনালোক আৰু জুবিন দাই গোৱা গান এটা আছে মোৰ গুৰিত সৌমিনে পাই আছিল হয়তো এইটো 15 বছৰ আগতে কৰিছিলোঁ গানটো হেৰাই গ'ল এতিয়া উদ্ধাৰ হৈছে গোটেই ট্ৰেকে উদ্ধাৰ হৈছে তেনেকৈ আকৌ পাই আছোঁ সেইকাৰণে ভাবিছোঁ তেওঁ আমাৰ মাজত নাই বুলি কেতিয়াও ভবা নাই তেওঁ আছে তেওঁ দেখুৱাই গৈ আছে ক'ত কি আছে আজিৰ পৰা কেইটামান বছৰ আগতে এটা কথা খুব আমি দেখি আছিলোঁ যে অসমীয়া চিনেমাৰ ক্ষেত্ৰত যে অসমীয়া চিনেমা কেইটামান মই ইমান টেকনিকেল নাজানো যে ধৰক ডিষ্ট্ৰিবিউটৰ প্ৰডিউচাৰ চিনেমা হল চৰকাৰ মানে টেক্স এই বিষয়টোৰ ওপৰত ধৰক অসমীয়া চিনেমাৰ ক্ষেত্ৰত কিছু বস্তু মানে সহায় কৰিব লাগে কিছু মানে ৰিলেক্সেশ্যন লাগে গোটেই পৰিস্থিতিটো আমাৰ কাৰণে ধুঁৱলি কুঁৱলি হৈ আছে অসমীয়া চিনেমাই খুব এটা 100 টকাৰ টিকেটৰ পৰা 12 টকাহে পায় কিবা এনেকুৱা ধৰণৰ আমি কথা শুনি আছিলোঁ ফিল্ম পলিচি ধুঁৱলি কুঁৱলি হৈ আছে এই বিষয়টোৰ ওপৰত কওকচোন বৰ্তমান সময়ত এনেকুৱা হৈ আছে যথেষ্ট ফাইট কৰিলে ভাইমণ্ডা বাণীদা সকলোৱে অসমীয়া চিনেমাৰ ফিল্ম পলিচিখনৰ কাৰণে শেষত গৈ এটা পলিচি নোহোৱা নাই এখন হৈছেগৈ আৰু বৰ্তমান শেষত সেই পলিচিখন মানি আমি মানে বিশেষকৈ
চিনেমা হল আৰু চিনেমা চলোৱাৰ ক্ষেত্ৰত হৈ আছে যে GST আগতে যেনেকৈ এণ্টাৰটেইনমেণ্ট টেক্স আছিলে ছাৰ্ভিচ চাৰ্জ আছিলে সেইবোৰ নাই এতিয়া গোটেই GST আহিলে 18% তাৰে ষ্টেট গভৰ্ণমেণ্টৰ 9% আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 9% মিলি 18% হ'ল তাৰপিছত বাকী যিখিনি থাকে সেইখিনি 50-50 হয় হল এক্সিবিউটৰ তাৰমানে হলৰ মালিক আৰু চিনেমা প্ৰডিউচাৰৰ মাজত তাৰপিছত চিনেমাৰ প্ৰডিউচাৰৰ মাজত যিটো থাকে তাৰে এটা ডিষ্ট্ৰিবিউশ্যন চাৰ্জ লয় ডিষ্ট্ৰিবিউটৰ সেইটো এতিয়া কমিছে এতিয়া 7% নে কিমান আছে হয়তো ৰৈ বিনালৰ ক্ষেত্ৰত এওঁ হয়তো নল'বও পাৰে এইটো জুবিনৰ প্ৰতি এটা ৰেচপেক্ট নল'ব পাৰে ঠিক তেনেকৈ ধন্যবাদ অসম চৰকাৰক অসম চৰকাৰেও ইতিমধ্যে তেওঁলোকৰ যিটো 9% টেক্স সেইখিনি তেওঁলোকে ঘূৰাই দিম বুলি কৈছে জুবিন গাৰ্গ 9% সেইটো ঘূৰাই দিব যিটো জুবিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেশ্যন আছে তেওঁক সেইটো খুবেই ভাল লক্ষণ মই ভাবোঁ যদি এক্সিবিউটৰে যদি ইচ্ছা কৰে হল মালিকসকলে কাৰণ এইখন ছবি যদি ভাল ব্যৱসায় কৰে তেওঁলোকৰতো ভাল ব্যৱসায় এটা হ'ব যিদৰে চৰকাৰে এৰিছে ডিষ্ট্ৰিবিউটৰে এৰিছে এক্সিবিউটৰে 10% 40% লওক 10% এৰি দিয়ক জুবিন গাৰ্গৰ আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কাৰণে কলাগুৰু ফাউণ্ডেশ্যনৰ কাৰণে সেয়ে হ'ব জুবিন গাৰ্গৰ প্ৰতি দেখুওৱা সন্মান কাৰণ নৰ্মেলটো এনেকৈতো চিনেমা নচলে ইমানটো চলে মানে চিনেমা অসমীয়া ইমান ব্যৱসায়টো নহয় হিন্দীও কাৰণ অসমত মানে এটা হয়তো নতুন ৰেকৰ্ড হ'বলৈ গৈ আছে এখন চিনেমাই ইমান ব্যৱসায় কৰা কোনো হিন্দী চিনেমা কোনো বাহুবলী বা যিমান ডাঙৰ চিনেমা কোনো কৰিব নাই গতিকে মই ভাবোঁ তেওঁলোকৰ দায়িত্ব যেনেকৈ অসমৰ ৰাইজৰ দায়িত্ব তেওঁলোকৰ দায়িত্ব যেনেকৈ চৰকাৰ দায়িত্ব লৈছে যেনেকৈ ডিষ্ট্ৰিবিউটৰেও কৈছে ঠিক তেনেকৈ এক্সিবিউটৰসকলেও যদি ভাবে কৰিব পাৰে তেওঁলোকে ইচ্ছা কৰিলে অসমৰ এখন আটাইতকৈ এতিয়ালৈকে মই দেখা মাল্টি ষ্টাৰাৰ মানে ডাঙৰ চিৰিয়েল আছিলে অনুৰাধা অসমৰ সকলোৱে জানে চ' অনুৰাধাত আপোনাক এটা চৰিত্ৰটো দেখিছিলোঁ আপুনি গাড়ীখন চলাই আহি থাকে ধুনীয়াকৈ চ' অনুৰাধাৰ আপুনি ডিৰেকশ্যন কৰিছিলে গতিকে অনুৰাধা কেনেকৈ আৰম্ভণি হৈছিলে বা অনুৰাধাৰ বিষয়ে অলপমান জুবিন গাৰ্গৰ জীৱনৰ এখনেই চিৰিয়েল সেইটোৱেই জুবিন গাৰ্গে জুবিন গাৰ্গৰ এখনেই চিৰিয়েল সেইখন আছিলে অনুৰাধা আৰু সৌভাগ্যবশতঃ মই পৰিচালনা কৰিলোঁ জুবিন গাৰ্গে মঞ্চত এখনেই নাটক কৰিছে এতিয়ালৈকে কাৰেঙৰ লেগিৰি সেইখনৰ সৌভাগ্যবশতঃ মই পৰিচালনা কৰা আৰু জুবিন গাৰ্গৰ নতুন চিনেমা যিখন ৰিলিজ হ'ল এতিয়া শেষ চিনেমা বুলি কেতিয়াও নকওঁ নতুন চিনেমা যিখন ৰিলিজ হ'ল সেইখনো মই পৰিচালনা কৰা গতিকে জুবিনৰ লগত সংযুক্ত অলপ বেলেগ ধৰণৰ আছিলে মোৰ এটা মিঠা অভিজ্ঞতা প্ৰায় 7 মাহ একেলগে কাম কৰিছোঁ সেই চিৰিয়েলখনৰ কাৰণে ব্ৰেক দি আৰু সেই চৰিত্ৰটো জুবিন গাৰ্গৰ কাৰণে অকণমান চেলেঞ্জিং চৰিত্ৰ আছিলে কাৰণ জুবিন গাৰ্গে কথা কওঁতে সংলাপবোৰ শুদ্ধ অসমীয়াত ক'ব লগা হৈছিলে একদম যিটো আমাৰ লিখিত অসমীয়া শুদ্ধ অসমীয়াত সেই চৰিত্ৰটোৱে তেনেকৈ কথা কয় সেইটোৱে সেই চৰিত্ৰটোৰ মানে এটা কোৱালিটি আছিলে আৰু খুব সুন্দৰকৈ জুবিন গাৰ্গে উপস্থাপন কৰিছিল চৰিত্ৰটো আৰু পংকজজ্যোতি ভূঞাৰ স্ক্ৰিপ্ট আছিলে জুবিন গাৰ্গ আছিলে উৎপল দাস আছিলে মুনমী ফুকন আছিলে বিদ্যুৎ চক্ৰৱৰ্তী আছিলে বিজুদাও আছিল চাগে বিজু ফুকনো কোনোবা এটা চৰিত্ৰত আছিল যেন লাগি আছে মোৰ খুব ভাল লাগিছিলে এইখন চিৰিয়েল কৰি আৰু মোৰ জীৱনৰ প্ৰথম মানে চিৰিয়েল আছিলে ব্যক্তিগত চেনেলৰ কাৰণে সেইখনেই গতিকে এটা মিঠা অভিজ্ঞতা আছে আৰু গানটো খুব প্লাছ পইণ্ট আছিলে জুবলি আছিলে নৱ আছিলে তাৰপিছত আমাৰ জ্ঞানেন্দ্ৰ পল্লৱ আছিলে সেইখন ছবিত খুব মেগা ষ্টাৰ সকলোৰে সকলো মিলিজুলি কাম কৰিছোঁ খুব ফূৰ্তিৰে কাম কৰিছোঁ সুমন আছিলে মোৰ লগত কেমেৰা পাৰ্চন আমি সেই একেটাই টিম আৰু সেই টিমটোৱেই আকৌ ধৰা এতিয়া আকৌ ৰবিনত আমি সেই একেটাই সেই পুৰণা টিমটোৱে মেক্সিমাম মানুহে কাম কৰিছোঁ চ' ৰাজেশ দা আৰু কথা পাতিবলৈ আপোনাৰ লগত বহুত বেছি আছে আপুনি আজি ইয়াতে বহুতখিনি সময় দিলে গতিকে আপোনাক আৰু বেছি সময় ৰখাই নথওঁ পিছত আমি আকৌ এদিন এটা অনুষ্ঠান কৰিম য'ত আমি আৰু আপকামিং প্ৰজেক্ট থাকিব বহিম আৰু কথা পাতিম গতিকে সাংস্কৃতিক পথাৰখনৰ কথা পাতিম ডেফিনেটলি পাতিব লাগিব গতিকে আজি আমাৰ অনুষ্ঠানটোলৈ আহি কেনে পালে শেষত ভাল লাগিল বহুত দিন মানে ঘৰত সোমাই থকাৰ দৰেই আচলতে
কথা পতাও নাই বেলেগ ধৰণৰ কথা তে আজি বিভিন্ন ধৰণৰ কথা পাতিছোঁ মোৰো মনটো অলপ মুকলি হ'ল ভাল লাগিল তোমাৰ ইয়ালৈ আহি তোমাৰ অনুষ্ঠানটো ভালে কুশলে চাই থাকক অসমৰ ৰাইজে আশীৰ্বাদ কৰক তোমাৰ অনুষ্ঠানটিক আৰু জুবিন দা অমৰ হওক সদায় আমাৰ মাজত জীয়াই থাকিব আছেও সদায় থাকিব ঠিক আছে দাদা থেংক ইউ আহিলে থেংক ইউ চ' ধন্যবাদ জনাইছোঁ চাই থাকিব জেন টক্স পুনৰ লগ পাম নেক্সট এপিছ'ডত থেংক ইউ